হে ধর্মপ্রাণ রাইজ, ভাগৱত প্ৰেমী ভক্তমণ্ডলী, আজি অসমৰ এনে এখন গাঁও নাই, এনে এটা নামঘৰ নাই, এনে এখন সত্ৰ নাই, এনে এখন চহৰ নাই, এনে এখন নগৰ নাই য'ত ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱা নাই। এই ভাগৱত আমি কিয় সকলোতে অনুষ্ঠিত কৰিছোঁ সেয়া সহজেই অনুমেয়। কাৰণ হৰিৰ নামৈব নামৈব মম জীৱনম কলৌ নাস্তিব্য গতিৰ অন্যথা। কলিযুগত ধন টকা পইচা ঐশ্বৰ্য সম্পদে মানুহক গতি দিব নোৱাৰে। মানুহক গতি দিব পাৰে কেৱল হৰিনামে। সেয়ে আমি ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি এই নাম লৈ আমি সকলোৱে আমাৰ গতি নিৰূপণ কৰিব পাৰোঁ। সেয়ে আমাৰ সমাজ জীৱনত ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ পৰিৱেশ আমাৰ অবিচ্ছেদ্য অংগৰূপে ই পৰিগণিত হৈ আহিছে। কিন্তু মন কৰিবলগীয়া বিষয়, ইমান ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতো আধ্যাত্মিক পৰিৱেশ যদিও পৰিছে, কিন্তু ইয়াৰ যিটো যথাৰ্থ প্ৰতিফলন ঘটিব লাগে, ক'ৰবাত যেন প্ৰতিফলন ঘটাত ব্যৰ্থ হৈছোঁ আমি। যাৰ কাৰণে হিংসা, দেশ কটাকটি, মৰামৰি পৰিৱেশবিলাক আমি সমূলঞ্চে নাইকিয়া কৰিব পৰা নাই। যদি ইয়াৰ সঁচাকৈ যথাৰ্থ বাস্তৱ প্ৰতিফলন ঘটিলেহেঁতেন আমি এনেই দুৰ্দশাৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। তথাপি আমি সকলোৱে আখৰা কৰিছোঁ, সকলোৱে আমি বাঞ্ছা কৰিছোঁ ভাগৱতৰ এই শ্ৰৱণ কীৰ্তনৰ পৰিৱেশেৰে আমি যাতে আমাৰ কলুষিত পৰিৱেশ নাইকিয়া কৰিব পাৰোঁ। আপোনালোক সকলোৱে জানেই 4 অক্ষৰযুক্ত হৈ ভাগৱত হৈছে। এই 4 অক্ষৰযুক্ত ভাগৱতৰ তাৎপৰ্য কি, আৰু এই ভাগৱত গ্ৰহণ কৰিলে আমাৰ লাভালাভ কি হয়, সেই কথা আলোচনা কৰাৰ লগে লগে ভাগৱতৰ সেই অমৃতময় শ্লোকটিৰ কথা মনত পৰে। কোনটি শ্লোক? ভাতিতি সৰ্বলোকেষু গীয়তে শনকাদিভিঃ বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগত। অৰ্থাৎ যি শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ বিলায়, সেই অৰ্থত কোৱা হৈছে ভা মানে পোহৰ দিয়া। গীয়তে শনকাদিভিঃ, সনক, সনন্দ, সনত কুমাৰ, সনাতন প্ৰভৃতি ঋষিমুনিসকলে যি শাস্ত্ৰ গান কৰি অধ্যয়ন কৰি আত্মতৃপ্তি লাভ কৰিছিল, সেই অৰ্থত কোৱা হৈছে গ শব্দৰ অৰ্থ গান কৰা, গোৱা। বৰ্ততে ত্ৰিষু বেদেষু, ঋগ যজু সাম, এই 3 বেদৰ তত্ত্ব যি শাস্ত্ৰত বৰ্তি আছে, নিহিত হৈ আছে, সন্নিৱিষ্ট হৈ আছে, সেই অৰ্থত কোৱা হৈছে গ। ত্ৰয়তে সকলং জগত, যি শাস্ত্ৰই সকলোকে পৰিত্ৰাণ কৰে, ৰক্ষা কৰে, সেই অৰ্থত কোৱা হৈছে ত। নিশ্চয় সহজে অনুভৱ কৰিব পাৰিছে ভাগৱত আমাক কিয় লাগে। কাৰণ আমাৰ হৃদয় আকাশখন জ্ঞানৰ পোহৰেৰে বিকৃত হ'বই লাগিব। এই জ্ঞানৰ পোহৰেৰে যদি আলোকিত নহয়, আমি জীৱনৰ সঠিক সন্ধান লাভ কৰিব নোৱাৰিম। সেয়ে যি শাস্ত্ৰই আমাক পোহৰ দিয়ে, কেৱল পোহৰ দিয়ে, জ্ঞানৰ পোহৰ দিয়ে, সেই ভাগৱতৰ আমি আশ্ৰয় ল'বই লাগিব। আমাৰো 100 এবুৰি আশা আকাংক্ষা থাকিব পাৰে, কিন্তু শেষত আমি আত্মসন্তুষ্টি বিচাৰোঁ সকলোৱে। এই আত্মসন্তুষ্টি তথা পৰিপূৰক অৰ্থটো কোনে দিব পাৰে? দিব পাৰে কেৱল ভাগৱতে। কাৰণ সেই সনক, সনন্দ, সনত কুমাৰ, সনাতন প্ৰভৃতি ঋষিমুনিসকলে ভাগৱত কথা গান কৰি আত্মসন্তুষ্টি লাভ কৰিছিল। আমাকো কোৱা হৈছে তোমাৰ যি আশা আকাংক্ষাই নাথাকক,
তুমি যদি আত্মসন্তুষ্টি বিচাৰিছা ভাগৱতৰ আশ্ৰয় লোৱা। এই ভাগৱতৰ যোগেদি আমি আত্মসন্তুষ্টি লাভ কৰিব পাৰোঁ। আৰু পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত শাসন নাই। স্কুললৈ গৈছে শাসন আছে, বজাৰলৈ গৈছে শাসন আছে, কোৰ্ট কাছাৰীলৈ গৈছে শাসন আছে। আমাকো কোৱা হৈছে তোমাৰ জীৱনটোৰ ক্ষেত্ৰতো শাসন আছে। আমাক কোনে শাসন কৰে? আমাক শাসন কৰে বেদে। আমি বেদৰ নিয়ম নীতি অনুসৰণ কৰি চলো কাৰণে আমাৰ ধৰ্মটিৰ নাম আমি বৈদিক ধৰ্ম বুলি অভিহিত কৰিছোঁ। আমি হয়তো পোনে পোনে বেদৰ ওচৰলৈ যাব পৰা নাই। সেই বেদৰ সাৰ সংগ্ৰহী গ্ৰন্থ শ্ৰীমদ ভাগৱতৰ যদি আমি আশ্ৰয় লৈছোঁ, আমি পোনে পোনে অনুশাসিত হ'ব পাৰোঁ। আমাৰ জীৱনটো আমি শৃংখলিত কৰিব পাৰোঁ। সেইকাৰণে আমি ভাগৱতৰ কাষ চাপিব লাগে। আৰু আমি সকলোৱে জানো যে পৰম তত্ত্বৰ অনুসন্ধানত আমি সকলো ব্ৰতী, অৰ্থাৎ ভগৱন্তৰ আমি কৃপা বিচাৰোঁ, ভগৱন্তৰ সান্নিধ্য বিচাৰোঁ। যেতিয়া আমি ভাগৱতৰ আশ্ৰয় ল'ম, এই ভাগৱতে আমাৰ পৰম তত্ত্বৰ সন্ধান দিয়ে। আৰু এই ভাগৱতে আমাৰ পৰিত্ৰাণৰ ব্যৱস্থা কৰে। ঐহিক জীৱনতো আমাৰ পৰিত্ৰাণৰ কথা আছে, আৰু মৃত্যুৰ পিছত পাৰলৌকিক জীৱনতো পৰিত্ৰাণৰ কথা আছে। আমি ইহ সংসাৰত ঐহিক লোকত আন্ধাৰৰ পৰা পোহৰ বিচাৰোঁ, অন্যায়ৰ পৰা ন্যায় বিচাৰোঁ, সংকীৰ্ণতাৰ পৰা উদাৰ চিন্তা বিচাৰোঁ। এই সকলোখিনি আমাক ভাগৱতে দিব পাৰে। ঠিক তেনেকৈ মৃত্যুৰ পিছতো পাৰলৌকিক জীৱনতো আমাক পৰিত্ৰাণ দিব পাৰে ভাগৱতে। সেয়ে আমি পুনৰ কৈছোঁ, ভাগৱত যদি আমি গ্ৰহণ কৰোঁ, ভাগৱতৰ আশ্ৰয় লওঁ, আমাৰ জীৱনটো পৰিশীলিত কৰাৰ লগতে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আমি পৰিপূৰণ কৰিব পাৰোঁ, আৰু আমি জীৱনত বিচাৰি থকা শান্তি লাভ কৰিব পাৰোঁ। সেইকাৰণে ভাগৱত আমাৰ অবিচ্ছেদ্য জীৱনৰ অংগ। এই ভাগৱতৰ কথা প্ৰথমতে কেনেকৈ আলোচিত হৈছিল? ঋষিসকলে প্ৰথমতে ভাগৱতৰ কথাৰ অৱতাৰণা কৰিছিল। যিগৰাকী বক্তাক সন্মুখত লৈ ঋষিসকলে প্ৰশ্নৰ অৱতাৰণা কৰিছিল, তাৰ উত্তৰতে সৃষ্টি হৈছিল ভাগৱত। ঋষিসকলে সেই বক্তাজনক প্ৰথমতে এইটো প্ৰশ্ন কৰিছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? সেইজন বক্তাকে দ্বিতীয়টো প্ৰশ্ন কৰিছিল ঋষিসকলে এইদৰে, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? ঋষিসকলে তৃতীয় প্ৰশ্নটো কৰিছিল, ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? চতুৰ্থটো প্ৰশ্ন আছিল ঋষিসকলৰ, ভগৱান শ্ৰীকৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? পঞ্চমটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? আৰু ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰত কি কৰ্ম সম্পাদন কৰিলে? এই ঋষিসকলৰ 6টা প্ৰশ্নৰ যেতিয়া বক্তাজনে উত্তৰ দিছিল, সেই উত্তৰে আছিল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেই ভাগৱতৰ উত্তৰখিনি খুব চমুকৈ আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ। প্ৰথমটো প্ৰশ্ন আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? যি কথা ভাগৱতত লিখা হৈছে তাৰ চমু উত্তৰ হ'ল, প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ দুটা ভাগ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ। তাৰমানে এটা সোমোৱা পথ, এটা ওলোৱা পথ। এই দুটাৰ আশ্ৰয়ত যেতিয়া মানুহে প্ৰকৃত ধৰ্ম
গ্ৰহণ কৰিব, তেতিয়াই মানুহে কল্যাণ লাভ কৰিব, তেতিয়াই জীৱৰ কল্যাণ সাধিত হ'ব। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? উত্তৰ দিয়া হৈছে ভাগৱতত। সংক্ষেপতে আমি কৈছোঁ, সৰ্বশাস্ত্ৰৰ অবিসম্বাদী এটাই সিদ্ধান্ত, সৰ্বশাস্ত্ৰৰ সাৰতত্ব হ'ল ভক্তিতত্ত্ব। যি শাস্ত্ৰ য'তেই ৰচনা কৰা হৈছে তাৰেই মূল সিদ্ধান্ত হৈছে ভক্তি। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল? ভাগৱতৰ দশম স্কন্ধত সুন্দৰকৈ সেই কথা কোৱা হৈছে। চমু উত্তৰ দিছোঁ আমি। ভগৱান শ্ৰীকৃষ্ণই জীৱৰ কল্যাণৰ কাৰণে বসুদেৱ আৰু দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিছিলে। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? ভাগৱতত আছে মূলতঃ ভগৱান কৃষ্ণই 4টা লীলা প্ৰকাশ কৰিলে: বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে? ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত 24 অৱতাৰৰ প্ৰাধান্যৰ কথা প্ৰকাশ কৰি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ 24 অধ্যায়ত এই কথা সুন্দৰকৈ প্ৰকাশ কৰিছে। এই অৱতাৰসমূহৰ মূল কাৰণ হৈছে দুষ্টক দমন, সন্তক পালন। আৰু এই অৱতাৰসমূহৰ যোগেদি জীৱৰ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ ঘটোৱা হৈছে। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? ভগৱান কৃষ্ণই যেতিয়া প্ৰত্যক্ষভাৱে মৰ্ত্যধামৰ পৰা নোহোৱা হ'ল তেতিয়া ধৰ্মই ভগৱান কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে। আৰু তাৰ যোগেদি আমাক সেই শিক্ষা দিয়া হৈছে মানুহে যদি সেই কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় লয় তেওঁলোকেও বোলে সাক্ষাতে ভগৱন্তৰ কৃপা লাভ কৰিব আৰু তেওঁক প্ৰত্যক্ষভাৱে দেখা স্বাদ অনুভৱ কৰিব পাৰিব। এই হৈছে ভাগৱতৰ 6টা প্ৰশ্ন আৰু সেই প্ৰশ্নৰ চমু উত্তৰ। কিন্তু ভাগৱত প্ৰথমতে কোনে ক'লে? কেনেকৈ ভাগৱতীয় সম্প্ৰদায় আৰম্ভ হ'ল? সেই কথা যদি আলোচনা কৰা যায় এই কথা ক'বই লাগিব। ভাগৱত প্ৰথমতে 4টা শ্লোকত মাত্ৰ আবদ্ধ আছিল, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছে। আৰু ভাগৱতৰ মৌখিক ব্যাখ্যা প্ৰথমতে আৰম্ভ কৰিছিল আদি নিৰঞ্জনে। ভাগৱত কীৰ্তন কৰোঁতে 2টা সম্প্ৰদায় সৃষ্টি হ'ল মূলতঃ। এটা ব্ৰহ্ম সম্প্ৰদায়, আনটো অনন্ত সম্প্ৰদায়। এই ব্ৰহ্ম সম্প্ৰদায়কে নাৰায়ণী সম্প্ৰদায় বুলি কোৱা হয়। সেই নাৰায়ণী সম্প্ৰদায়ৰ যোগেদিয়ে ব্ৰহ্ম সম্প্ৰদায়ৰ যোগেদিয়ে মৰ্ত্যত ভাগৱতৰ এটা সন্ধালনী ক্ৰম প্ৰবাহিত হ'ল। কেনেকৈ চাওক, প্ৰথমতে ভাগৱতৰ কথা কীৰ্তন কৰিলে আদি নিৰঞ্জনে। আদি নিৰঞ্জনে ক'লে অনাদি অনন্তক, অনাদি অনন্তই ক'লে কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱক।
ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকে পৰীক্ষিতক কওঁতে পালে সূতে, সূতৰ পৰা পালে মনোহৰা সূতে, মনোহৰা সূতৰ পৰা পালে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীয়ে, শ্ৰীধৰ স্বামীৰ পৰা পালে ভাস্কৰানন্দই, ভাস্কৰানন্দৰ পৰা পালে নৃসিংহ আৰু পৰমানন্দই, সেই নৃসিংহ আৰু পৰমানন্দৰ পৰা পালে ৰত্নভাৰতী আৰু মহাভাৰতী। তাৰপিছত ক্ৰমে পালে পুৰুষোত্তম আচাৰ্যই, সেই পুৰুষোত্তম আচাৰ্যৰ পৰা পালে বিষ্ণুপুৰী সন্ন্যাসী, সেই বিষ্ণুপুৰী সন্ন্যাসীৰ পৰা পালে ব্ৰহ্মানন্দই, সেই ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই, সেই জগদীশ মিশ্ৰৰ পৰা পালে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই হৈছে আমাৰ ভাগৱতীয় সম্প্ৰদায়ৰ এক পৰম্পৰা। এই মৌখিক পৰম্পৰাৰ পিছত বহুদিনৰ পিছত ভাগৱতৰ লিখিত ৰূপ দিয়া হ'ল। নাৰদৰ উপদেশ অনুসৰি ব্যাসে আচলতে লিখিত ৰূপ দিছিল। ভাগৱতৰ এই লিখিত ৰূপ দিওঁতে সংস্কৃত ভাষাত 18,000 শ্লোক সন্নিৱিষ্ট হৈছিল। 335টা অধ্যায়ৰে ভাগৱত ভাগ কৰা হৈছিল আৰু 12টা স্কন্ধৰে ভাগৱতৰ সংযোগ ঘটোৱা হৈছিল। এই আছিল ভাগৱতৰ লিখিত ৰূপ। কিন্তু এই ভাগৱত কেৱল এখন লিখিত ধৰ্মশাস্ত্ৰ বুলি ক'লেই ইয়াৰ পৰিচয় সম্পূৰ্ণ হ'ব নোৱাৰে। ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। সেই কথা ভগৱান কৃষ্ণই নিজেই উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। কোনদিনা? যিদিনাখন শ্ৰীকৃষ্ণই বৈকুণ্ঠ ধামলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিলে, সেই সময়ত সখী উদ্ধৱক মাতি আনি কৃষ্ণই ক'লে, কি ক'লে? সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হৈছিলা। এতিয়া যেতিয়া মই তোমাক এৰি থৈ গুচি যাম, ইয়াৰ পিছত যেতিয়া তুমি মোক বিচাৰিবা, তুমি আগৰ দৰে সহজ মাৰ্গত সাধ্য ভক্তিত বিচাৰিলে মোক নাপাবা। সেয়ে তুমি সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব, আৰু সেই সাধন ভক্তিৰেহে তুমি মোক বিচাৰিলে লাভ কৰিবা। তেতিয়া সেই সুন্দৰ উপায়টোৰ কথা স্পষ্টকৈ শ্ৰীকৃষ্ণই উদ্ধৱৰ আগত এইদৰে ক'লে। কি উপায় দিলে? সুন্দৰকৈ এই কথা এইদৰে উল্লেখ কৰা হৈছে যে মোৰ যি তেজ আৰু শক্তি থাকে সেয়া ভাগৱততেই সন্নিৱিষ্ট হৈ থাকে, কিন্তু মই আজি তোমাৰ আগত তাকে একো প্ৰমাণ কৰি দিছোঁ। তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতম। তাকেই সংস্কৃত শ্লোকৰ এইদৰে কৈছে, স্বকীয়ং যৎ ভাৱত তেজম শ্ৰীমদ ভাগৱতী দধাত তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ্ণৱম। সেই সখী উদ্ধৱ, মোৰ যি স্বকীয় তেজ শক্তি আছে এই ভাগৱতত থাকে। আজি মই তোমাৰ সন্মুখত তাকে প্ৰমাণ কৰিছোঁ। চোৱা, তিৰুধায়, মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ম, লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ ভাগৱতৰ্ণৱম। অৰ্ণম মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে ভাগৱত সাক্ষাৎ মোৰ বাংময় মূৰ্তিৰূপে পৰিচিত হ'ব। আৰু এই বাংময় মূৰ্তি কোনোবাই যদি দৰ্শন কৰে, এই বাংময় মূৰ্তি কোনোবাই যদি সেৱা কৰে, এই বাংময় মূৰ্তি কোনোবাই যদি কীৰ্তন কৰে, এই বাংময় মূৰ্তিৰ কথা যদি কোনোবাই শ্ৰৱণ কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া হৈ যাব। তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপ নাশিনী। তেতিয়া কৃষ্ণই সখী উদ্ধৱক ক'লে, সখী উদ্ধৱ, তুমি মোৰ এই বাংময় মূৰ্তি ভাগৱতৰ আশ্ৰয় ল'বা, আৰু তুমি প্ৰত্যক্ষে আকৌ মোক পুনৰ লাভ কৰিব পাৰিবা। সেয়ে এই ভাগৱত
ভগৱান কৃষ্ণৰ সাক্ষাৎ বাংময় মূৰ্তি। আৰু এই কথা গোপালাতাই সুন্দৰকৈ লিখি থৈ গৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে সন্তসকলে তাকেই সমৰ্থন জনাইছে। কি বুলি? প্ৰথম দ্বিতীয় স্কন্ধেৰ চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হৈ ৰুদ্ধয়, নাবিৰেখে পঞ্চম হস্ত যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠদশে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি ইটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ভগৱন্তৰ দ্বাদশ অংগৰ লগত কেনেকৈ ভাগৱতৰ দ্বাদশ স্কন্ধৰ তুলনা কৰা হৈছে, ই তাৰ জ্বলন্ত উদাহৰণ। সেয়ে ভাগৱত কেৱল এখন ধৰ্মশাস্ত্ৰই নহয়, ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। আৰু সেই ভাগৱতক মূৰ্তি বুলি জ্ঞান কৰিহে আমি সকলোৱে সেৱা জনাওঁ। ভাগৱতৰ দ্বাদশ স্কন্ধৰ ভিতৰলৈ যদি আমি সোমাই যাওঁ, সেই কথাখিনিৰ মাজেদি আমাৰ বাস্তৱ জীৱনত, সংসাৰী জীৱনত তথা এই লৌকিক সংসাৰত কেনে আমি যুগোপযোগী শিক্ষাবিলাক লাভ কৰোঁ। চাওক, যিখিনি কথা আলোচনা কৰিলে বৰ্তমান সময়ৰ অতি প্ৰাসংগিক পৰিৱেশ হ'ব বুলি আমি গণ্য কৰিছোঁ। আমি যদি প্ৰথম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম? প্ৰথম স্কন্ধত আছে ভক্তি যুগৰ কথা। প্ৰথম স্কন্ধত আছে নাৰদ পৰীক্ষিতৰ আখ্যানৰ কথা। প্ৰথম স্কন্ধত আছে শোক পৰীক্ষিত সংবাদৰ কথা। প্ৰথম স্কন্ধত আছে ব্ৰাহ্মণৰ দ্বাৰা পৰীক্ষিতৰ অভিসম্পাতৰ কথা। আনুষংগিক বহু কথা আছে, কিন্তু এইখিনি কথাই আচলতে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰিচয় প্ৰদান কৰে। আমি ভাগৱতৰ এই প্ৰথম স্কন্ধৰ যিটো মূল আখ্যান, পৰীক্ষিতৰ আখ্যান, সেই আখ্যানটোৰ ভিতৰলৈ যাবলৈ বিচাৰিছোঁ। সেই আখ্যানটোৱে আমাৰ এই বাস্তৱ জীৱনত আমাক কি শিক্ষা দিয়ে? চাওক, যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতক ৰাজ্যভাৰ সমৰ্পণ কৰি স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তাৰ পিছৰ পৰা পৰীক্ষিত সংকল্পিত হ'ল ৰাজ্য চম্ভালিবৰ কাৰণে। তেওঁ বাহ্যভান্তৰ বহি আৰু ভিতৰ ভাগ ৰজাই নিৰীক্ষণ কৰাটো ৰজাৰ দায়িত্ব। সেইকাৰণে ৰজাই প্ৰথমতে ভিতৰ ভাগ চাই এদিন বাহিৰলৈ যোৱাৰ মন মেলিলে। তেওঁ অমাত্যবৰ্গ কৈ যেতিয়া বাহিৰলৈ ওলাই গ'ল, তেওঁ গৈ এটা অদ্ভুত দৃশ্য দেখিলে। কি দেখিলে? এজন মানুহে পৰীক্ষিতৰ কৌতূহল জাগিলে, ওচৰলৈ গ'ল। গৈ দেখিলে অকল প্ৰহাৰ কৰাই নহয়, প্ৰহাৰ কৰোঁতে কৰোঁতে সাৰগৰটোৰ 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলোৱা হ'ল। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা গাইজনীয়ে কান্দি কাটি ব্যাকুল হ'ল। তেতিয়া পৰীক্ষিতৰ আৰু কৌতূহল জাগিলে, আৰু আগুৱাই গ'ল। তেওঁ সাধনাৰে গম পালে পৰীক্ষিতে যে সেয়া সাধাৰণ সাৰগৰু নহয়, সেয়া হৈছে ধৰ্ম। আৰু যে দুষ্ট মানুহজনে প্ৰহাৰ কৰোঁতে কৰোঁতে 3টা খুৰা ভাঙি পেলালে, সেইকেইটা কি? তাৰমানে ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ, দয়া। তাৰে শৌচ, তপ, দয়া এই 3টা ভাঙিলে। কেৱল সত্যত ধৰ্মৰ সেইখিনি সময়ত বৰ্তি আছে। আৰু সেই বিকলাংগ অৱস্থা দেখি যে গাইজনীয়ে কান্দি আছিল, সেই গাইজনীয়ে হ'ল পৃথিৱী। তেতিয়া পুনৰ পৰীক্ষিতে সাধনাৰে ধৰ্মৰ 4টা পাত অৰ্থাৎ 4টা খুৰা সংযোগ কৰি দিলে। ক'লে, তোমালোকে আৰু মই থকা অৱস্থাত এনেকুৱা বিকলাংগ ৰূপ পাব নালাগে, তোমালোক স্বস্থানলৈ গুচি যোৱা। ধৰ্মৰ পৃথিৱীক এইদৰে সান্তনা দি পৰীক্ষিতে তেওঁলোকক বিদায় দি পৰীক্ষিত গুচি আহিল। আৰু লগে লগে সেই দুষ্ট মানুহজনৰ অনুসন্ধান কৰিলে। গৈ গৈ দেখা পালে সেই দুষ্ট মানুহজনৰ কাষ চাপি পৰীক্ষিতে ক'লে,
কোন তুমি? কিয় তুমি মোৰ ধৰ্ম ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? দুষ্ট মানুহজনে গম পালে সখা ঘোঁৰা ধৰা অধিপতি ৰজা পৰীক্ষিত তেওঁ ভীতগ্ৰস্ত হৈ লগে লগে দুষ্ট মানুহজনে উত্তৰ দিলে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে কঁকালৰ পৰা তৰোৱাল উলিয়াই কলিক বধ কৰিবলৈ উদ্যত হ'ল। পৰীক্ষিতে ক'লে, বেছ কলি, তুমি যদি সঁচাকৈ কলি, মই তোমাক এধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ, তোমাক মই প্ৰাণে মাৰিম। কঁকালৰ পৰা তৰোৱাল উলিয়াই সঁচাকৈ কলিক বধ কৰিবৰ কাৰণে পৰীক্ষিত উদ্যত হ'ল। তেতিয়া কলিয়ে কান্দি কাটি অনুনয় বিনয় কৰি পৰীক্ষিতক ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি শৰণ লয় আশ্ৰয় লয় আপুনি তেওঁলোকক ৰক্ষা কৰে। মই আজি আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, মই আজি আপোনাৰ শৰণ লৈছোঁ, আপুনি মোক প্ৰাণে নামাৰিব। যদি আপুনি মোক প্ৰাণে মাৰে আপোনাৰ শৰণাগত পালক এই খ্যাতি নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিতে অকণমান সময় ভাবিলে আৰু তেওঁৰ মনত পৰিলে যে আচলতে কলিৰ স্বভাৱ চৰিত্ৰৰ কাৰণে কলিক মই বধ কৰিবই লাগে। কিন্তু তেওঁৰ সেই বিশেষ কথাটো মনত পৰিলে। সেই বিশেষ কথাটো কি আছিল? যে কলি যুগত মানুহে ভাল কাম কিবা কাৰণত কৰিব নোৱাৰিব পাৰে। ভাল কাম কৰিম বুলিও যদি কোনোবাই সংকল্পবদ্ধ হয় সেইজনেও বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ কলি যুগৰ মানুহৰ এইকণ উপায়ো নোহোৱা হৈ যাব। সেইকাৰণে কলি যুগৰ মানুহৰ প্ৰতি দয়াপূৰ্বক হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, ক্ষান্ত হ'ল, তৰোৱালখন কঁকালত সোমোৱাই থলে। তেতিয়া কিন্তু পুনৰ পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তোমাৰ অনুৰোধ ৰক্ষা কৰিলোঁ, তোমাক মই প্ৰাণে নামাৰোঁ, কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া কলিয়ে আকৌ অনুনয় বিনয় কৰি পৰীক্ষিতক ক'লে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম, আপুনি মোক ক'ৰবাত স্থান দিয়ক। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি ইয়াক মোৰ ৰাজ্যত স্থান দিওঁ ই তাৰ স্বভাৱেৰে মোৰ গোটেইখন প্লাৱিত কৰি পেলাব। সেয়ে তেওঁ সন্মত হোৱা নাই তেওঁক স্থান দিয়াৰ কাৰণে, কিন্তু কলিয়ে বাৰে বাৰে তেওঁক খাটনি ধৰিছে। তেতিয়া পৰীক্ষিতে ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিলা, মই তোমাক বাৰু থাকিবলৈ ঠাই দিম, কিন্তু দিমহে দিম, মোৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰিবা। যিটো বেকাকৈ গৈছে, অবাতে গৈছে, তুমি সেই স্থানত থাকিব লাগিব। তেতিয়া কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক যি স্থানে দিয়ে তাতেই মই পৰিতৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধন কৰি ক'লে, বেছ কলি, তেতিয়াহ'লে মই তোমাৰ স্থানবিলাক নিৰ্ণয় কৰি দিছোঁ, তুমি শুনা। প্ৰথমতে তোমাক মই সেইখন স্থান দিছোঁ যিখন স্থানত সদায় মদ্যপান হৈ থাকে, যিখন স্থানত মানুহে মদ্যপানকে জীৱনৰ নিজস্ব সামগ্ৰী বুলি, সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, য'ত অনবৰতে জুৱা খেল হৈ থাকে তুমি সেই জুৱা খেলৰ মাজত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, য'ত পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংগঠিত হয় তুমি তাত থাকিবা। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণীক অবাবতে হত্যা কৰা হয় তুমি তাত থাকিবা। তাৰপিছত লগে লগে কলিয়ে হাঁহি হাঁহি আকৌ পৰীক্ষিতক ক'লে, মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি মোক আৰু অকণমান ঠাই উলিয়াই দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন বহল ঠাই উলিয়াই দিছোঁ, য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, এইবাৰ তোমাক মই এবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, সেইখন হৈছে দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা।
তাৰপিছত কলি আকৌ ক'লে, মহাৰাজ আপুনি মোক যদি আৰু ক'ৰবাত আছে ঠাই দিয়ক, আপোনাক আৰু মই আমনি কৰি নাথাকোঁ। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ আৰু এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা। গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। লগে লগে কলিয়ে পৰম তৃপ্তিৰে পৰীক্ষিতক কৃতজ্ঞতা জনাই তেওঁৰ নিজ নিজ স্থানলৈ যাবলৈ উদ্যত হ'ল। আৰু লগে লগে পৰীক্ষিতেও তেওঁক বিদায় দিলে, তেওঁৰ নিজ নিজ স্থানলৈ গ'ল। আৰু সেই স্থানত তেওঁৰ স্বভাৱেৰে তেওঁৰ প্ৰভাৱ তেওঁ প্ৰকাশ কৰিলে। অৰ্থাৎ কলিৰ স্বভাৱ কি? অন্যায়। কলিৰ স্বভাৱ কি? অত্যাচাৰ। কলিৰ স্বভাৱ কি? বিবেক ৰহিত কাৰ্য। কলিৰ স্বভাৱ কি? অনুভূতি দুৱাৰ বন্ধ কৰা পৰিৱেশ। কলিৰ স্বভাৱ কি? মাৰি মৰক সৃষ্টি কৰা। কলিৰ স্বভাৱ কি? কটাকটি কৰি শান্তি লাভ কৰা। লগে লগে সেই স্বভাৱেৰে কলিয়ে নিজৰ নিজৰ স্থানৰ পৰা প্ৰভাৱ প্ৰকাশ কৰিবলৈ ল'লে যদিও পৰীক্ষিতে আমাক সকলোকে সাৱধান কৰি দিলে যে কলি থকা স্থানৰ প্ৰতি কোনো লালায়িত নহ'ব। যদি কোনোবাই কলি থকা স্থানৰ প্ৰতি লালায়িত হয়, তেতিয়াহ'লে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিব, দুৰ্দশা নামি আহিব, অকাল মৃত্যু নামি আহিব, ধ্বংস নামি আহিব। তাৰ উদাহৰণ ভাগৱতে আমাক মনত পেলাই দিছে। মদ্যপান কৰাৰ স্থানত কলিক থাকিবলৈ ঠাই দিয়া হৈছিল। আৰু যিজনে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তাৰ উদাহৰণ ধ্বংস, উদাহৰণ যদুবংশ। যদুবংশই অকালতে মৃত্যুবৰণ কৰিলে। ইজনে সিজনক হানি খুচি হত্যা কৰিলে। ভাই ভাতৃৰ মাজতে ইজনে সিজনক হানি খুচি মাৰিলে। কিহৰ কাৰণে? মদিৰা পান কৰাৰ কাৰণে। তেওঁলোকে ইমান মদিৰা পান কৰিলে, হিতাহিত জ্ঞান নাইকিয়া হ'ল। হৃদয়ৰ অনুভূতি দুৱাৰখন বন্ধ হৈ গ'ল। আৰু সেইকাৰণে তেওঁলোকে ইজনে সিজনক মাৰিবলৈ কুণ্ঠাবোধ নকৰিলে। চাবলৈ গ'লে তেওঁলোকৰ তেনেকুৱা অৱস্থা হ'ব নালাগিছিল। কাৰণ কৃষ্ণই পৰমায়ুষ লাভ কৰিছে, তেওঁৰ ইচ্ছাত কৃষ্ণই বৈকুণ্ঠলৈ গতি কৰিছে। সেই কৃষ্ণৰে বংশধৰ হৈ যদুবংশই অকালতে কিয় মৃত্যুক নমাই আনিলে? কাৰণ মদিৰা পান, কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে তেওঁলোকে পৰমায়ুষ নেপালে। সেই কাহিনী আমাক এই শিক্ষা দিছে, কোনোবা উচ্চ বংশত জন্মগ্ৰহণ কৰিব পাৰে, কোনোবাই উচ্চ কুলৰো পদবীধাৰী হ'ব পাৰে। তেওঁ যদি কলি থকা স্থানক প্ৰশ্ৰয় দিয়ে, উচ্চ বংশত জন্মগ্ৰহণ কৰিলে বুলিয়েই তেওঁ ৰক্ষা নাপাব। তাৰ উদাহৰণ যদুবংশ। ঠিক সেইদৰে আমাক সাৱধান কৰি দিছে ভাগৱতে। জুৱা খেলত কলি থাকে। যদি জুৱা খেলত কোনোবাই মগন হয়, তেওঁৰো পৰিণাম ধ্বংস। তাৰ উদাহৰণ কুৰুকুল। পঞ্চপাণ্ডৱে স্বৰ্গলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে, কিন্তু কুৰুকুল অকালতে নিৰ্মূল হ'ল। কিহৰ কাৰণে? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে, তাৰমানে জুৱা খেল খেলাৰ কাৰণে। সেই কুৰুবংশই যেতিয়া পাণ্ডৱৰ লগত পাশা খেলত নিমগ্ন হ'ল, সেই পাশা খেলক তেওঁলোকে জুৱা খেললৈ ৰূপান্তৰিত কৰিলে। অৰ্থাৎ পণ ৰাখি খেল খেলিলে। আৰু পণ ৰাখি খেল খেলাৰ কাৰণেই তেওঁলোকৰ হিতাহিত জ্ঞান লোপ পালে। অনুভূতিৰ দুৱাৰখন বন্ধ হৈ গ'ল। নহ'লেনো ৰজস্বলা একবস্ত্ৰা এগৰাকী নাৰীক গুৰু সমন্বিতে বহি থকা সমাজখনলৈ তেওঁলোকে টানি আনিব লাগে নে নালাগে, এইকণ বিচাৰো তেওঁলোকৰ নোহোৱা হ'লহেঁতেন নে? নোহোৱা হ'ল। কিহৰ কাৰণে? এই পণ ৰাখি খেল খেলাৰ কাৰণে, কলিৰ স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। সেইকাৰণে বিবেকৰ দুৱাৰ, হৃদয়ৰ দুৱাৰ বন্ধ হৈ গ'ল।
আৰু তাৰ পৰিণতিত কি হ'ল? কুৰুকুল অকালতে নিৰ্মূল হ'ল। অকাল মৃত্যুক কুৰু কৌৰৱ বংশই সাৱটি ল'লে, কিন্তু পঞ্চপাণ্ডৱ বহু দিনলৈ জীয়াই থাকিলে। ঠিক সেইদৰে পৰশ্ৰী হৰণৰ কাৰ্যত কলি থাকে, তাৰো পৰিণাম ধ্বংস। তাৰ উদাহৰণ ৰাৱণ। ৰাৱণে যিদিনাখন সীতাক হৰণ কৰি লৈ গ'ল, লগে লগে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিলে। তেওঁতো ধ্বংস হ'লেই, স্বৰ্ণলংকাও ধ্বংস হ'ল। ৰামেশ ৰাৱণক বধ কৰোঁতে তেতিয়া তেওঁৰ ধৰ্মপত্নী মন্দোদৰীয়ে খেদ প্ৰকাশ কৰি কৈছিল, পুৰা ইন্দ্ৰিয়ং জিত্ৰা জিত্ৰা ত্ৰিভুৱনন্তয়া, তুমি এসময়ত ইন্দ্ৰবিলাকক বশ কৰাৰ কাৰণে তুমি ত্ৰিভুৱন জয় কৰিব পাৰিছিলা, কিন্তু আজি তোমাৰ দেহ প্ৰাণ মন ইন্দ্ৰিয়বিলাকৰ হাতত তুমি দি দিলা, যাৰ কাৰণে ইন্দ্ৰিয়বিলাকে তোমাক ওলোটাই আজি বধ কৰিলে। ৰামৰ হৰ নিমিত্ত। সেয়ে পুনৰ কোৱা হৈছে, পৰশ্ৰী হৰণ কৰাৰ কাৰণে কেৱল ৰাৱণেই ধ্বংস নহয়, স্বৰ্ণলংকাও ধ্বংস হ'ল। আমাকো আজি সেই উপদেশ দিয়া হৈছে, কোনোবা লোকে নিজৰ স্ত্ৰী থকা স্বত্বেও যদি পৰশ্ৰী হৰণ কৰে, তেওঁৰতো জীৱনলৈ দুৰ্দশা আহিবই, আৰু ঘৰলৈও অমানিশা নামি আহিব, পৰিয়ালটোলৈ ধ্বংস নামি আহিব। সেয়ে আমাক তাৰ প্ৰতি সতৰ্ক হ'বলৈ কৈছে। আকৌ কোৱা হৈছিল, কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব, তাতো থাকে কলি, তাৰো পৰিণতি দুৰ্দশা কথা ভাগৱতে আমাক সুন্দৰকৈ কৈছে, ৰামায়ণে সুন্দৰকৈ কৈছে। যিদিনাখন ৰজা দশৰথে কোনো কাৰণ নোহোৱাকৈ শব্দভেদী বাণ মাৰি সিন্ধুক বধ কৰিলে, সেইদিনাখনেই তেওঁৰ জীৱনলৈ অমানিশা নামি আহিলে। শব্দভেদী বাণ মানে আজি যিটো কোৱা হয় মিছাইল, ক্ষেপণাস্ত্ৰ, তাকে শব্দভেদী বাণ বুলি কোৱা হৈছে। কোনো কাৰণ নাছিলে, দশৰথে শব্দভেদী বাণ মাৰি সিন্ধুক বধ কৰিলে। আপোনালোকে জানে ৰামায়ণৰ কথা। কান্দি 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 দশৰথে অকাল মৃত্যু বৰণ কৰিলে। ৰামচন্দ্ৰ প্ৰমুখ্যে সকলো বনলৈ গ'ল। সেই কথাও আমাক মহাভাৰতে, ভাগৱতে, ৰামায়ণে সতৰ্ক কৰি দিছে। তাৰপিছত কোৱা হৈছে, প্ৰচুৰ সোণৰ মাজত কলি থাকিব, তাৰো পৰিণাম ধ্বংস। প্ৰচুৰ সোণ সংগ্ৰহ কৰাটো দুখৰ কথা নহয়। আমাৰ সমাজ জীৱনত মানুহে বিভিন্ন অলংকাৰৰ কাৰণে প্ৰচুৰ সোণ সংগ্ৰহ কৰিব পাৰে, সেইটো দোষ নহয়। দোষ হ'ব তেতিয়া প্ৰচুৰ সোণ সংগ্ৰহ কৰিছে, কিন্তু তেওঁ সেই সোণ ভগৱন্তৰ চৰণত অৰ্পণ কৰা নাই। জুইত সোণ পুৰিলে মানুহে কয় শোধন হয়, সি শোধন নহয়, চিকচিকীয়াহে হয়। শোধন হয় প্ৰকৃত ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে। যদি প্ৰচুৰ সোণ সংগ্ৰহ কৰাৰ পিছত যিজনে সেই সমস্ত সোণ ভগৱন্তৰ চৰণত অৰ্পণ কৰি লৈছে, সেই অৰ্পিত সোণ তেওঁৰ ঘৰত যদি ব্যৱহাৰ কৰিছে, তাত কলি থাকিব নোৱাৰে। কিন্তু যিজনে ভগৱন্তক পিঠি দি কেৱল ময়েই সোণ সংগ্ৰহ কৰিছোঁ, ময়েই ইয়াৰ কৰ্তা, মোৰেইবোৰ সমস্ত সম্পদ, এনে ভাবি যি নিজৰ আত্মচৰিতাৰ্থ পূৰণৰ কাৰণে সোণ ব্যৱহাৰ কৰে, তাত কলিয়ে আহি বৰ পীড়া পাৰি বহিব। কিন্তু যিজনে সোণ সঁচা অৰ্থত ভগৱন্তৰ চৰণত সমৰ্পণ কৰি তাৰ পিছতহে ব্যৱহাৰ কৰিব, তাত কলি প্ৰৱেশ কৰিব নোৱাৰে। তাৰপিছত দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে, তাৰ কথাও সুন্দৰকৈ বিভিন্ন কাহিনী আমাক কৈছে। আজিকালি আপোনালোকে জানেই, দেশৰ কাজিয়া,
ৰাজ্যৰ কাজিয়া মাটিক লৈ, সেই মানুহৰো কাজিয়া হয় মাটিক লৈ। চাবলৈ গ'লে দুঘৰৰ সীমাৰ মাজৰ যিটো নিশকটীয়া ৰেখা সাধাৰণ বস্তু, সাধাৰণ কথা, কিন্তু সেই নিশকটীয়া সাধাৰণ মাটিৰ সীমাডালক লৈয়ে এনেকুৱাকে তুমুল কাজিয়া লাগে, ইজনে সিজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। য'ত কলি থাকে সেইকাৰণে সেই স্থানৰ প্ৰতি সতৰ্ক হ'বলৈ গৈছে, যাতে তেওঁ কোনো কাৰণতে বিবেক বুদ্ধি হ্ৰাস নহয়, তেওঁৰ অনুভূতি দুৱাৰখন যাতে বন্ধ কৰি দিয়া নহয়। সেয়া আমাক ভাগৱতে সুন্দৰকৈ কৈছে। ঠিক সেইদৰে গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত কলি থাকে, তাৰ প্ৰতিও আমাক সাৱধান হ'বলৈ কৈছে। এই পঞ্চসোণা পাতক কি? চুল্লি, কুন্দনী, পেখনি, মাৰ্জনী, উদককুম্ভ। যিটো জ্বলি থকা চৌকা, ৰন্ধনশাল, তাক চুল্লি বুলি কোৱা হৈছে। যিটো খুন্দোৱা কাৰ্য, তাক ঢেঁকীশাল বুলি কৈছে। আমাৰ গ্ৰাম্য জনতাৰ পৰম্পৰা অনুসৰি সৌকীৰ্ণাখনলৈকে ঢেঁকীশাল আছিলে। চিলাপথাৰ অঞ্চল আছে নে নাজানো, যদি আছে সেইটো বৰ গৌৰৱৰ বিষয়। তাৰ ঠাইত গ্ৰাইণ্ডাৰ মেচিন আহিছে, সেইটো কুন্দনী বুলি কোৱা হৈছে। তাৰপিছত পেখনি, মাহ ধৰা জাতখন। আমাৰ সত্ৰ সমাজত মাহ ধৰা জাতখন এতিয়াও আছে, ৰাইজৰ মাজত নোহোৱা হৈছে। তাৰ ঠাইত গ্ৰাইণ্ডাৰ মেচিন আহিছে। তাৰপিছত মাৰ্জনী, ঝাৰু, সূতা, বাহনীৰে যেতিয়া ঠাই সাৰিব, পৰিষ্কাৰ কৰিব, তাক মাৰ্জনী বুলি কোৱা হৈছে। তাৰপিছত কোৱা হৈছে উদককুম্ভ, পানী উতলি থকা পাত্ৰ। লক্ষ্য কৰিব, এইকেইটা স্থান গৃহে ত্যাগ কৰিব নোৱাৰে। চৌকাটো লাগিবই, খুন্দোৱা কাৰ্য লাগিবই, পিছোৱা কাৰ্য লাগিবই, ঠাই সৰা পৰিষ্কাৰ কৰা কাৰ্য লাগিবই, পানী উতলি থকা পাত্ৰ ডেকটো বা ডেক্সিটো লাগিবই। কিন্তু গৃহে যেতিয়া এই পঞ্চস্থান ব্যৱহাৰ কৰে, তাত জ্ঞাতে অজ্ঞাতে বিভিন্ন কীট পতংগ যা যায়। কীট পতংগ যা যাওঁতে তাৰ পাপৰ ভাগ গৃহীৰ ঘৰলৈ সোমাই আহে। সেইকাৰণে গৃহীৰ ঘৰত এইটো পঞ্চসোণা পাতক বুলি চিহ্নিত কৰা হৈছে। কিন্তু এই পঞ্চসোণা পাতকৰ পৰা গৃহী লোকসকলে কেনেকৈ মুক্তি পাব, যিটো ব্যৱহাৰ নকৰিলে নহয়, অথচ ব্যৱহাৰ কৰাৰ পিছত জ্ঞাতে অজ্ঞাতে বিভিন্ন পাপ সঞ্চিত হৈছে? তাৰ কাৰণে আমাক উপায় দিছে। পঞ্চযজ্ঞত যেতিয়া গৃহী লোকসকল ব্ৰতী হ'ব, অনেকে গৃহীৰ ঘৰত সঞ্চিত হোৱা পঞ্চসোণা পাতক নাইকিয়া কৰিব পাৰিব। এই পঞ্চযজ্ঞ কি? যি পঞ্চযজ্ঞ কৰিলে আমি পঞ্চসোণা পাতক নাইকিয়া কৰিব পাৰোঁ। এই পঞ্চযজ্ঞ হৈছে ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ। অধ্যয়নং অধ্যাপনং ইতি ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞস্তু তৰ্পণম, হোমো দৈব বলিৰ ভূতো নিযজ্ঞস্ততি পূজনম। এই যে আজি ভাগৱত কীৰ্তন কৰিছে বা 3 দিন ধৰি কৰি আছে, এয়া ব্ৰহ্মযজ্ঞ। আৰু দেৱতাৰ উদ্দেশ্যে যে হোম কৰে, সেয়া দেৱযজ্ঞ। পিতৃৰ কাৰণে যেতিয়া তৰ্পণ কৰে, শ্ৰাদ্ধ কৰে, সেয়া পিতৃযজ্ঞ। বিভিন্ন ঘৰচীয়া প্ৰাণীক যেতিয়া আহাৰ দিয়ে, সেয়া ভূতযজ্ঞ। ভূত মানে প্ৰাণী। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি নিজৰ গৃহলৈ অহা সকলো অতিথিক যেতিয়া শুশ্ৰূষা কৰে, সেয়া নৃযজ্ঞ, মনুষ্যযজ্ঞ। এই পঞ্চযজ্ঞত যদি গৃহী লোকসকল ব্ৰতী হয়, তেওঁলোকে, আমি আকৌ কৈছোঁ, অনায়াসে পঞ্চসোণা পাতকৰ পাপ নাইকিয়া কৰিব পাৰিব। কেৱল সেয়ে নহয়, সেই পঞ্চযজ্ঞ কৰা স্থলীত কলিয়ে আহি সেই পঞ্চসোণা পাতকৰ পাহে পাহে তাত সোমাব নোৱাৰে। গতিকে আমি কলিৰ স্বভাৱৰ পৰা হাত সাৰিবলৈ হ'লে আৰু এই পঞ্চসোণা পাতকৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি সদায় পঞ্চযজ্ঞত ব্ৰতী হ'বই লাগিব। এইটো গৃহী লোকৰ মূল ধৰ্ম।
আকৌ কৈছোঁ, ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞ, দেৱযজ্ঞ, ভূতযজ্ঞ আৰু মনুষ্য যজ্ঞ। সৰ্বাংশে নোৱাৰে। অকণমান অধ্যয়ন অধ্যাপন কৰ্ম কৰক, প্ৰাৰ্থনা কৰিছে ভগৱন্তৰ নামত, কীৰ্তন কৰিছে, সেয়াও ব্ৰহ্মযজ্ঞৰ তুল্য হ'ব। সৰ্বাংশে পৰা নাই, পিতৃক তৰ্পণ কৰক, মাতৃক তৰ্পণ কৰক, সেয়াও পিতৃযজ্ঞত পৰিণত হ'ব। দেৱতাৰ উদ্দেশ্যে অকণমান সন্মান জনাইছে, সেয়াও দেৱযজ্ঞত পৰিণত হ'ব। আৰু বিভিন্ন পোহনীয়া জন্তুক আহাৰ প্ৰত্যেক দিনে অকণমান হ'লেও প্ৰদান কৰিছে, সেয়াও হ'ব ভূতযজ্ঞ। আৰু এজনক হ'লেও যদি দিনটোত অহা অতিথিক ভগৱান বুলি ভাবি সেৱা কৰে, সেয়াও হ'ব মনুষ্য যজ্ঞ। গতিকে এইদৰে আমাৰ গৃহী লোকসকলক এইদৰে এই পঞ্চযজ্ঞত ব্ৰতী হ'বলৈ কৈছে। নিশ্চয় আপোনালোকে অনুভৱ কৰিছে, কলি থকা স্থান য'ত দিয়া হ'ল পৰীক্ষিতৰ যোগেদি, সেই স্থানৰ প্ৰতি আমাক সতৰ্ক হ'বলৈ কৈছে, সাৱধান হ'বলৈ কৈছে। আমি যদি সাৱধান হওঁ, সঁচাকৈ আমি কলিৰ দুখযুক্ত পৰিৱেশৰ পৰা পৰিত্ৰাণ পাম। তাৰমানে ঘৰখনত হাহাকাৰ ধ্বনি উত্থাপিত হ'ব নোৱাৰে। তাৰমানে ঘৰখনত স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব নোৱাৰে। তাৰমানে ভাই ভাতৃৰ মাজত সংঘাত হ'ব নোৱাৰে। তাৰমানে পৰিয়ালত কোনো অশান্তিৰ কাৰক সৃষ্টি হ'ব নোৱাৰে। আজি আপোনালোকে বুকুত খেপিয়াই বা বুকু ডাঠি আপোনালোকে ক'ব নোৱাৰে, আমাৰ ঘৰৰ সমস্ত অশান্তি দূৰ হৈছে। তাৰমানে কলি থকা স্থানৰ ক'ৰবাত প্ৰভাৱ পৰিছে, যাৰ কাৰণে এই অশান্তি ভোগ কৰিব লগা হৈছে। ভাগৱতৰ কথা কেতিয়াও মিছা নহয়। ভাগৱতৰ কথা যদি আপোনালোকে সবিস্তাৰে ইয়াক প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত সতৰ্ক হয়, আপোনালোকে অনায়াসে কলিৰ সেই দুখযুক্ত পৰিৱেশৰ পৰা হাত সাৰিব পাৰিব। কলিৰ যুগৰ এই কথা, কলিৰ চৰিত্ৰৰ কথা প্ৰথম স্কন্ধই আমাক এইদৰে সবিস্তাৰে প্ৰকাশ কৰিছে। সেয়ে প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীটো, কলি সংযুক্ত কাহিনীটো আমাৰ বাস্তৱ জীৱনৰ কাৰণে অতি এটা প্ৰাসংগিক কাহিনী। তাৰপিছত যদি আমি দ্বিতীয় স্কন্ধলৈ যাওঁ, তাত কি শিক্ষা পাম চাওক। দ্বিতীয় স্কন্ধত আছে মূলতঃ ব্ৰহ্মাণ্ড ৰচনাৰ কথা, সৃষ্টি ৰচনাৰ কথা। সেই দ্বিতীয় স্কন্ধত আছে ভগৱন্তৰ অনুকীৰ্তনৰ কথা। দ্বিতীয় স্কন্ধত আছে নাৰদ ব্ৰহ্ম সংবাদৰ কথা। আনুষংগিক আৰু কথা আছে, কিন্তু এইখিনি কথাই দ্বিতীয় স্কন্ধৰ মূল পৰিচয় প্ৰদান কৰে। দ্বিতীয় স্কন্ধৰ যিটো মূল সৃষ্টিতত্ত্ব, ব্ৰহ্মাণ্ড ৰচনাৰ ক্ৰম, সেইটো আমাৰ জীৱনৰ লগত সম্পৰ্ক আছে। অৰ্থাৎ ভাগৱতৰ 10টা লক্ষণৰ কথা কোৱা হৈছে। সেই 10টা লক্ষণে হৈছে সৃষ্টি প্ৰক্ৰিয়াৰ পৰিৱেশ। সেই 10টা লক্ষণ কি? সৰ্গ, বিসৰ্গ, স্থান, উটি, পোষণ, মনন্তৰ, ঈশানুকথা, নিৰোধ, আশ্ৰয়, মুক্তি। সৰ্গ মানে সৃষ্টি। ভগৱানে পোনে পোনে যিটো সৃষ্টি কৰিছে সৰ্গ। ভগৱন্তৰ আদেশ অনুযায়ী ব্ৰহ্মাই যিটো আকৌ পুনৰ সৃষ্টি কৰিলে বিসৰ্গ। আৰু যিবিলাক জীৱ সৃষ্টি কৰিলে, য'ত স্থান দিলে তাকে স্থিতি বুলি কোৱা হৈছে। আৰু সেই জীৱসকলৰ ভৰণ পোষণৰ যিটো ব্যৱস্থা কৰি দিয়া হ'ল, সেইটোৱে হ'ল পোষণ। আপোনালোকে জানে, চৰাই এজনী জন্ম হোৱাৰ লগে লগে কি খাব লাগে ব্যৱস্থা দিয়া হ'ল। পশু এটা জন্ম দিয়া হৈছে, কি খাব লাগে ব্যৱস্থা দিয়া হ'ল। মানুহৰ জন্ম দিয়া হৈছে, কি আহাৰ গ্ৰহণ কৰিব লাগে ব্যৱস্থা দিয়া হ'ল। এইটো পোষণ বুলি কোৱা হৈছে। তাৰপিছত উটি, যিটো কৰ্মৰ প্ৰবাহ, যিটো কৰ্মৰ সোঁত চলি থাকে প্ৰাণীৰ মাজত, তাকে উটি বুলি কোৱা হৈছে। তাৰপিছত কোৱা হৈছে মনন্তৰ, যি মনুৱে যি শাসন কৰিলে, যাৰ যোগেদি আমি পৰিশীলিত জীৱনৰ আৰ্হি পাওঁ, তাক মনন্তৰ বুলি কোৱা হৈছে। তাৰপিছত ঈশানুকথা, যিটো পোনে পোনে ঈশ্বৰৰ কথা আৰু ঈশ্বৰৰ পাৰ্ষদসকলৰ কথা য'ত থাকে,
তাকে কোৱা হৈছে ইখানু কথা। তাৰপিছত নিৰোধ মানে বন্ধ হৈ যোৱা যিটো পৰিৱেশ। ভগৱানে নিজেই সৃষ্টি কৰিলে, স্থিতি পালন কৰিলে, আকৌ সংহাৰ কৰি যেতিয়া শুই থাকে সেইটোকে নিৰোধ বুলি কোৱা হৈছে, বন্ধ প্ৰক্ৰিয়া। সেইখিনি সময়ত তেওঁৰ বাহিৰে কোনেও সাৰে থাকিব নোৱাৰে। তাৰপিছত কোৱা হৈছে মুক্তি মানে সাক্ষাৎকাৰ। ভগৱন্তৰ লগত জীৱৰ কিবা প্ৰকাৰেও সাক্ষাৎ হ'ব পাৰে। সামীপ্য, সাৰূপ্য, সাযুজ্য, সালোক্য, নিৰ্বাণ। এই যেতিয়া কোনো জীৱই ভগৱন্তৰ কোনো এক প্ৰকাৰৰ মুক্তি লাভ কৰিব তাকে কোৱা হৈছে মুক্তি, তাকে কোৱা হৈছে ভগৱন্তৰ সৈতে হোৱা প্ৰত্যক্ষ সাক্ষাৎকাৰ লাভ। তাৰপিছত কোৱা হৈছে আশ্ৰয়। এতিয়া সকলো জীৱ ব্ৰহ্মৰ পৰা আহিছে আৰু ব্ৰহ্মত লীন হ'ব, তাকে আশ্ৰয় বুলি কোৱা হৈছে। আপোনালোকে জানে সমুদ্ৰত উঠলি উঠা পানীখিনিক আমি ঢৌ বুলি কওঁ, কিন্তু যেতিয়া ঢৌখিনি তাত মাৰ যায় আমি আকৌ ঢৌ বুলি নকওঁ। সি সমুদ্ৰত লীন হ'লে আমি তাক সমুদ্ৰ বুলি কওঁ। ঠিক সেইদৰে সেই ব্ৰহ্ম সমুদ্ৰৰ পৰা আমাৰ জীৱ জগতৰ সৃষ্টি। মৃত্যুলৈকে যেতিয়া আমি সকলোৱে বসবাস কৰি থাকোঁ, ঢৌ স্বৰূপ, বুদবুদ স্বৰূপ আমাৰ এটা অস্থায়ী পৰিচয় থাকে, আমি জীৱাত্মা। কিন্তু মৃত্যুৰ পিছত আমি আকৌ সেই ব্ৰহ্ম সমুদ্ৰলৈ যোৱাৰ প্ৰয়াস কৰোঁ। সেই অৰ্থত তাক কোৱা হৈছে আশ্ৰয়। য'ৰ পৰা আহিছে আৰু য'ত থাকিবগৈ সেই অৰ্থত কোৱা হৈছে আশ্ৰয়। এই যি ভাগৱতৰ দশলক্ষণৰ কথা কোৱা হ'ল, এই দশলক্ষণ এই সৃষ্টি প্ৰক্ৰিয়াৰ যোগেদিহে মনুষ্য জীৱন সম্ভৱ হ'ব পাৰে, সমাজ সম্ভৱ হ'ব পাৰে, প্ৰাণী জগতৰ ক্ৰম সম্ভৱ হ'ব পাৰে। সেয়ে আমাক দ্বিতীয় স্কন্ধই এই সৃষ্টি তত্ত্বৰ কথা অনুধাৱন কৰিবলৈ আমাক মনত পেলাই দিছে। য'ত 24 তত্ত্ব আছে, ক্ষিতিয়প তেজ মৰুদ্ভূমৰ পৰা ধৰি এই কথাখিনিৰ প্ৰতি আমি অকণমান সতৰ্ক দৃষ্টি দিবই লাগিব। তেতিয়া আমাৰ জীৱন ৰহস্যৰ কথা আমি অনুভৱ কৰিব পাৰিম। যদি আমি সৃষ্টি প্ৰক্ৰিয়াৰ কথা অনুধাৱন নকৰোঁ, মই নিজেই সৃষ্টি হৈছোঁ, মোক মা দেউতাই দিছে, মই চব সকলো কৰিব পাৰোঁ, এই অহং ভাৱত যি মত্ত হ'ব তেওঁৰ জীৱন সাৰশূন্য হ'ব। সেই জীৱনে কেতিয়াও এটা সুন্দৰ গতি লাভ কৰিব নোৱাৰে। সেইকাৰণে দ্বিতীয় স্কন্ধৰ এই সৃষ্টি তত্ত্বৰ কথা আমাৰ জীৱনৰ লগত সম্পৰ্ক থকা এটা প্ৰাসংগিক বিষয়। তাৰপিছত যদি আমি তৃতীয় স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম চাওক, মৰ্ত্যবিদুৰ। আৰু সেই তৃতীয় স্কন্ধত আছে বৰা অৱতাৰৰ কথা, হিৰণ্যকশিপু হিৰণ্যাক্ষৰ জন্মৰ কথা। সেই তৃতীয় স্কন্ধত আছে দেৱতাৰ জন্মৰ কথা, অসুৰ দৈত্য দানৱৰ জন্মৰ কথা, তিৰ্যক পশু পক্ষীৰ জন্মৰ কথা, মানুহৰ জন্মৰ কথা। ব্ৰহ্মাই যিদিনাখন তেওঁৰ অৰ্ধ শৰীৰৰ পৰা মনু আৰু ইটো অংগৰ পৰা শতৰপাৰ সৃষ্টি কৰিলে, তাতেই সৃষ্টি হ'ল মানুহৰ আদি বংশৰ জীৱন। আৰু সেই তৃতীয় স্কন্ধতে আছে কপিল দেৱহূতিৰ সংবাদৰ কথা। আৰু সেই তৃতীয় স্কন্ধতে আছে আত্মতত্বৰ দৰ্শনৰ কথা। সেই কপিল দেৱহূতিৰ যিটো আখ্যান, তাতে আত্মতত্বৰ কথা আছে। আত্মাটো কি, আত্মা ক'ৰ পৰা আহিছে, আত্মাই কোন সজাৰ আশ্ৰয় লয়, আত্মাই কেতিয়া জীৱাত্মাৰ পৰিচয় লাভ কৰে, আত্মাৰ স্বৰূপ কেনেকুৱা, আত্মাৰ গতি কি, এই গোটেই কথাখিনি কপিল দেৱে মাতৃ দেৱহূতিৰ সন্মুখত দাঙি ধৰিছে। আৰু যেতিয়াই মানুহৰ আত্মদৰ্শন উপলব্ধি হ'ব, তেতিয়াই মানুহে অহমিকা ভাৱৰ পৰা ওলাই সামূহিক চেতনাৰে উদ্বুদ্ধ হ'ব। সেইকাৰণে কপিল দেৱহূতিৰ যিটো আখ্যান তৃতীয় স্কন্ধত আছে, সেইটো আমাৰ অতি প্ৰয়োজনীয় আখ্যান। তাৰপিছত যদি আমি চতুৰ্থ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক,
চতুৰ্থ স্কন্ধত আছে দক্ষ যজ্ঞৰ কাহিনী, চতুৰ্থ স্কন্ধত আছে ধ্ৰুৱ চৰিত্ৰৰ কাহিনী, চতুৰ্থ স্কন্ধত আছে বেন ৰজাৰ কাহিনী, চতুৰ্থ স্কন্ধত আছে পৃথুৰ উপাখ্যান, আৰু সেই চতুৰ্থ স্কন্ধত আছে পুৰঞ্জনৰ আখ্যান। এই যে চতুৰ্থ স্কন্ধত দক্ষ যজ্ঞ আছে, সেই দক্ষ যজ্ঞৰ কাহিনী আমাক কি শিক্ষা দিছে চাওক। সামাজিক মূল্যবোধৰ শিক্ষা দিছে দক্ষ যজ্ঞই। আপোনালোকে সকলোৱে দক্ষ যজ্ঞৰ কাহিনী জানে। সতীয়ে যেতিয়া দেহত্যাগ কৰিছে কিহৰ কাৰণে? সামাজিক মূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে। কাৰণ নিজৰ ধৰ্মপত্নীৰ সন্মুখত স্বামী মহাগুৰু, সেই মহাগুৰুক যদি কোনোবাই ভৰ্ৎসনা কৰে, তাতোতকৈ আৰু ধৰ্মপত্নীগৰাকীৰ কাৰণে দুখ থাকিব নোৱাৰে, অপৰাধ থাকিব নোৱাৰে। সেইকাৰণে সেই সতীৰ সন্মুখত তেওঁৰ স্বামী শিৱৰ যেতিয়া নিন্দা কৰিলে দক্ষই, তাৰ প্ৰতিবাদ কল্পে তেওঁ অন্য উপায় নাপায় যোগমুদ্ৰাৰে সতীয়ে দেহত্যাগ কৰি সেই প্ৰতিবাদ সাব্যস্ত কৰিলে। অৰ্থাৎ আমাৰ সমাজত মূল্যবোধ আছে, জ্যেষ্ঠজনক সন্মান জনোৱা, গুৰুক ভক্তি কৰা, স্বামীক মহাগুৰু বুলি ভাবা। এই কথাবিলাকৰ যদি আমাৰ গুৰুত্ব নাথাকে, তেতিয়াহ'লে সমাজখন অস্থিৰ হৈ যাব। কাৰণ সামাজিক মূল্যবোধেৰেহে এখন সমাজ শৃংখলিত হৈ থাকিব পাৰে। সেই সামাজিক মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে দক্ষ যজ্ঞৰ যোগেদি আমাক সেই শিক্ষা দিয়া হৈছে। আৰু তাতে আছে বেন ৰজাৰ কাহিনী। আপোনালোকে জানে বেন কেনেকৈ কিমান অত্যাচাৰী হ'ল। পৃথুৰ কাহিনী জানে, সেই বেনৰ পৰাই পৃথুৰ সৃষ্টি হ'ল। তেওঁৰ বাহু মন্থন কৰি কৰি ঋষিসকলে সৃষ্টি কৰিলে। সেই পৃথু কিন্তু ঈশ্বৰৰ সন্তানৰূপে পৰিগণিত হ'ল। দুটা চৰিত্ৰৰ দুটা কথা তাত সুন্দৰকৈ উল্লেখ কৰিছে। আৰু সেইটো স্কন্ধতে আছে পুৰঞ্জনৰ আখ্যান। আপুনি আমি সকলোৱেই পুৰঞ্জন। আমাৰ দেহত 9খন দুৱাৰ আছে। এই 9খন দুৱাৰৰ যি ৰখীয়া জীৱাত্মা, তেওঁকেই পুৰঞ্জন বুলি কোৱা হৈছে। পুৰঞ্জনৰ কোনবিলাক মন্ত্ৰী, সেনাপতি, সৈন্য ভাগৱতৰ সুন্দৰকৈ উল্লেখ কৰিছে। আপুনি যেতিয়া সৎ মন্ত্ৰীৰ আশ্ৰয় ল'ব, সৎ বন্ধুৰ আশ্ৰয় ল'ব, আপুনি সুৰক্ষিত হ'ব। যেতিয়া আপুনি অসৎ বন্ধুৰ আশ্ৰয় ল'ব, আপুনি সুৰক্ষিত হ'ব নোৱাৰে। সেয়ে আমাক পুৰঞ্জনৰ আখ্যানৰ যোগেদি সেই শিক্ষা প্ৰদান কৰিছে। তাৰপিছত যদি আমি পঞ্চম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম চাওক। পঞ্চম স্কন্ধত আছে প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা। সেই পঞ্চম স্কন্ধত আছে ভৰতৰ আখ্যানৰ কথা। সেই পঞ্চম স্কন্ধত আছে নাভিৰ আখ্যানৰ কথা। আৰু সেই পঞ্চম স্কন্ধত আছে প্ৰকৃতিৰ বৰ্ণনাৰ কথা, পৰ্বত, পাহাৰ, নদী, দ্বীপ, উপদ্বীপ, বদ্বীপৰ সৃষ্টিৰ কথা। সেই পঞ্চম স্কন্ধৰ আমি বাকীবিলাক কথালৈ যাব খোজা নাই। প্ৰকৃতিয়ে আমাক কি শিক্ষা দিছে আমি সেই কথাটো ক'বলৈ বিচাৰিছোঁ। পৰোপকাৰায় বহন্তি নদ্যাঃ, পৰোপকাৰায় দুধন্তি গাৱঃ, পৰোপকাৰায় ফলন্তি বৃক্ষাঃ, পৰোপকাৰায় শৰীৰমেত। অৰ্থাৎ প্ৰকৃতিৰ উৎপন্ন সকলো সম্পদৰে সৃষ্টিৰ উদ্দেশ্য পৰোপকাৰ। এই প্ৰকৃতিৰ মাজত বুকু নৈখন যে বৈ গৈছে, উদ্দেশ্য কি? পৰোপকাৰ। আপুনি যি স্কিম, যি আঁচনিৰ যোগেদি পানী নানক কিয়, পানীৰ উৎস নৈখন, আৰু নৈখন যে বুৱতীৰ ওপৰত বৈ আছে, উদ্দেশ্য পৰোপকাৰ। কাৰণ নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। যদি নৈখন বুৱতীৰ ওপৰত নাথাকে, পানী শুকাই যাব, প্ৰাণীৰ প্ৰাণ ধাৰণ সম্ভৱ নহ'ব। সেইকাৰণে নদীখনেও পৰোপকাৰী চিন্তাতে অনবৰতে বৈ আছে। ঠিক সেইদৰে কোৱা হৈছে পৰোপকাৰে দুধন্তি গাৱঃ। তাতো লক্ষ্য কৰিব, গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিছে, কিন্তু গাইজনীয়ে এটোপা গাখীৰো নিজে পান কৰা নাই। সেই গাখীৰ খাই অমৃতস্য পুত্ৰা মানুহে এই পৰিচয় দিবলৈ সমৰ্থ হ'ব পাৰে। অৰ্থাৎ গাইজনীয়েও গাখীৰ দিয়াৰ উদ্দেশ্য পৰোপকাৰ। ঠিক সেইদৰে কোৱা হৈছে পৰোপকাৰায় ফলন্তি বৃক্ষাঃ। গছজোপাই লোমালোমে ফল দিছে, তাৰ উদ্দেশ্য পৰোপকাৰ। তাতো লক্ষ্য কৰিব, গছজোপাই লোমালোমে ফল দিছে,
কিন্তু এটা ফলো গছজোপাই নিজে ভক্ষণ কৰা নাই। সেই ফল খাই প্ৰাণীয়ে ক্ষুধাটোৰ প্ৰাণ ৰক্ষা কৰে, স্বাদ তৃপ্তি অনুভৱ কৰে। প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে প্ৰকৃতিৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহো তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল, কি কোৱা হ'ল? পৰোপকাৰায় শৰীৰমেত। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম ধৰ্ম হ'ব পৰোপকাৰ। বেয়া নাপাব, ভাগৱত কথা শুনিলে, নাম গালে, ধৰ্ম কাৰ্য কৰিলে, বিভিন্ন মাংগলিক কৰ্ম কৰিলে, কিন্তু তাৰ পিছতো যিজনৰ অন্তৰখন কৰ্কশ টান, নিজৰ বাহিৰে আনৰ চিন্তা কৰিব নোৱাৰে, যিজনে পৰোপকাৰী চিন্তাত ব্ৰতী নহয়, তেওঁ ধাৰ্মিক পুৰুষ হ'ব নোৱাৰে, তেওঁ আধ্যাত্মিক পুৰুষ হ'ব নোৱাৰে। গতিকে প্ৰকৃত তেওঁ ধাৰ্মিকৰ সংজ্ঞা প্ৰদান কৰিব পাৰে পৰোপকাৰী চিন্তাই। সেয়ে আমাক ভাগৱতে বিশেষকৈ পঞ্চম স্কন্ধই এই পৰোপকাৰী চিন্তাত ব্ৰতী হ'বলৈ কৈছে। আৰু এই চিন্তাত যেতিয়া মানুহ সৰ্বাংশে ব্ৰতী হ'ব, সেয়াই হ'ব মানুহৰ মুখ্য ধৰ্ম। তাৰপিছত যদি আমি ষষ্ঠ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম চাওক, অজামিল আখ্যানৰ কথা, চিত্ৰকেতুৰ জন্ম আৰু বধৰ কথা, আৰু বৃত্তাসুৰৰ জন্ম আৰু বধৰ কাহিনী। সেই ষষ্ঠ স্কন্ধত যি অজামিল আখ্যানৰ কথা কোৱা হৈছে, আমি আৰম্ভণিতে কৈছিলোঁ, কলিযুগত হৰিনাম মূল মন্ত্ৰ আমাৰ গতি দিয়াৰ। সেই গতি দিয়াৰ মূল মন্ত্ৰৰ কথা অজামিল আখ্যানত সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। আমি নামৰ যোগেদি আমি গতি লাভ কৰিব পাৰোঁ। উদাহৰণ অজামিল। তাৰপিছত যদি আমি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ, তাত আমি কি শিক্ষা পাম চাওক। সপ্তম স্কন্ধৰ হিৰণ্যকশিপু আৰু প্ৰহ্লাদৰ কাহিনীটোৱে হৈছে আজি সমাজ জীৱনৰ বিশেষকৈ আইসকলৰ কাৰণে বিশেষ প্ৰাসংগিক শিক্ষা থকা কাহিনী। পুৰুষসকলৰ কাৰণেতো হয়েই, আইসকলৰ কাৰণে বিশেষ শিক্ষা থকা কাহিনী। আপোনালোকে সকলোৱে জানে প্ৰহ্লাদ ভক্তিমন্ত, প্ৰহ্লাদ পৰম ভকত, পৰম বৈষ্ণৱ। কিন্তু প্ৰহ্লাদ ভক্তিমন্ত হ'ল কেনেকৈ? আমি হয়তো তপনাই উত্তৰ দিম, মাতৃ কয়াধুৰ যোগেদি, সৎসংগ নাৰদৰ যোগেদি প্ৰহ্লাদ ভক্তিমন্ত হ'ল। আমি তেতিয়া ক'ম নেকি তেওঁৰ পিতৃ হিৰণ্যকশিপুৰৰ অকণো অৰিহণা নাই তেওঁৰ ক্ষেত্ৰত? আমি যদি কওঁ, উত্তৰটো শুদ্ধ নহ'ব। কাৰণ ৰসাত ৰক্তু ততো মাংসাত মেদু প্ৰজায়তে মেৰেষ্ঠি ততো মজ্জা ততো শুক্ৰ সম্ভৱ। এই সাতটা ধাতুৰে এটা সন্তান সৃষ্টি হ'ব পাৰে। পিতৃয়ে 4টা দিয়ে, মাতৃয়ে 3টা দিয়ে। প্ৰহ্লাদক সৃষ্টি কৰোঁতেও এই 7টা ধাতুৰেই সৃষ্টি কৰা হৈছে। তাৰমানে মাতৃয়ে দিয়াৰ লগতে পিতৃ উঠিছে। আৰু যদি প্ৰহ্লাদ ভক্তিমন্ত হৈছে, তেতিয়াহ'লে এই 7টা ধাতুৰ সম্পৰ্ক থাকিবই লাগিব। তথাপি কয়াধু সাৱধান হোৱাৰ কাৰণেই তেওঁৰ স্বামী অবাতে যোৱাৰ পিছতো প্ৰহ্লাদক তেওঁ ভক্তিমন্ত কৰিবলৈ সমৰ্থ হ'ল। কেনেকৈ চাওক, এটা মনোৰম কাহিনী। আইসকলে ভালকৈ শুনিব, কামত দিব আপোনালোকক। যিদিনাখন হিৰণ্যকশিপুৱে তপস্যালৈ যোৱাৰ মন মেলিলে, তেতিয়া তেওঁৰ ৰাণী কয়াধুক মাতি আনি ক'লে, কয়াধু, কালিলৈ প্ৰত্যুষতে মই হিমগিৰিলৈ যাম, আৰু হিমগিৰিলৈ যোৱাৰ মোৰ উদ্দেশ্য তপস্যা। তপস্যাৰ উদ্দেশ্য অমৰত্ব বৰ লাভ কৰা। মই যদি মোৰ অমৰত্ব বৰ লাভ কৰোঁ, ইয়াতকৈ আৰু মোৰ জীৱনত শান্তি থাকিব নোৱাৰে। সেয়ে মই তোমাক কথাষাৰ ক'বলৈ আহিলোঁ। আৰু কিন্তু তুমি শুনা, মই যদি তপস্যাত সিদ্ধি লাভ নকৰোঁ, মই ৰাজ্যলৈ ঘূৰি নাহোঁ। আৰু তপস্যাৰে যদি মোৰ জীৱনটো পাঠ হয়, শেষ হয়, তাতো তুমি দুখ নকৰিবা। সেয়ে মই তোমাক কথাষাৰ ক'লোঁ। তেতিয়া ৰাণী কয়াধুৱে বিনীতভাৱেৰে মাত লগালে আৰু ক'লে, স্বামী স্বাগতম। আপোনাৰ এই পবিত্ৰ কাৰ্যক মই অতি শ্ৰদ্ধাৰে সমৰ্থন জনাইছোঁ।
আপুনি ইমান এটা সুন্দৰ বাঞ্ছা কৰিছে, ইয়াতকৈ আৰু আমাৰ ৰাজ্যত কি ভাল কথা থাকিব পাৰে? আপুনি তপস্যালৈ গৈ তপস্যাত যদি অমৰ্ত্য বৰ লাভ কৰে, আমাৰ দৈত্য জাতি অমৰ হৈ যাব। ইয়াতকৈ আৰু ডাঙৰ বাৰ্তা থাকিব নোৱাৰে। সেয়ে মই আপোনাক অন্তঃকৰণেৰে সমৰ্থন জনাইছোঁ, আপোনাৰ কাৰ্যক আপুনি তপস্যালৈ যাওক। কিন্তু মোৰ এটা নিবেদন আছে। আপুনি নিজেই কৈছে আপোনাৰ এই তপস্যাৰ যাত্ৰা কিমান দীঘলীয়া হয় ঠিক নাই। ৰাজ্যলৈ আকৌ ঘূৰি আহে নে নাহে তাৰো নিশ্চয়তা নাই। সেই আজি দিনটো আপুনি অন্তত মোক দিয়ক, মই আপোনাক লৈ শান্তি লাভ কৰিম। তেতিয়া হিৰণ্যকশিপুৱে মানি ল'লে, বেছ কয়াধু, তোমাৰ কথাতেই মই মোৰ সমৰ্থন জনালোঁ। আজি দিনটো মই কেৱল তোমাৰ লগত থাকিম, মই কোনো আন চিন্তা নকৰোঁ। কথামতে কাম। ৰাতিপুৱাই হিৰণ্যকশিপু আৰু কয়াধু বহিলে। বাৰ্তালাপ আৰম্ভ হ'ল, বিভিন্ন কথা পাতিলে। কথা পাতি থাকোঁতে তেওঁলোকৰ চোতালত এজোপা গছৰ ডালত পৰি এটা শুক পক্ষীয়ে কেৱল নাৰায়ণ 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 এই শব্দ উচ্চাৰণ কৰি আছে। দিন ভাগিলে, সন্ধিয়া লাগিলে, সন্ধিয়াও ভাগিলে। তাৰপিছত পুনৰ হিৰণ্যকশিপু কয়াধু বহিলে। তেতিয়া লাহেকৈ কয়াধুৱে মাত লগালে, স্বামী, আপুনি মোক কথা এটা ক'ব লাগে। হিৰণ্যকশিপুৱে সুধিলে, কি ৰাণী কোৱা? তেতিয়া কয়াধুৱে ক'লে, আজি আপোনাৰ সহিতে যেতিয়া মই কথা পাতি আছোঁ, আমাৰ চোতালত গছৰ ডালত পৰি এটা চৰাই কেৱল এটা শব্দ উচ্চাৰণ কৰি আছিলে। মই যেনেকৈ শুনিছোঁ, মোৰ বিশ্বাস আপুনিও শুনিছে। কথাটো হয়নে? চৰাইটো যে এটা শব্দ কৰি আছিলে, আপুনি শুনিছিলেনে? তেতিয়া হিৰণ্যকশিপুৱে লাহেকৈ মাত লগালে, হয় কয়াধু, তুমি যেনেকৈ শুনিছা ময়ো শুনিছোঁ। তেতিয়া কয়াধুৱে পুনৰ প্ৰশ্ন কৰি তেওঁ ক'লে, স্বামী, তেতিয়াহ'লে আপুনি মোক এই মুহূৰ্তত এই কথা ক'ব লাগে, চৰাইটোৱে কি শব্দ উচ্চাৰণ কৰিছিলে? মিচিকে হাঁহি মাৰি হিৰণ্যকশিপুৱে লাহেকৈ উত্তৰ দিলে, নাৰায়ণ বুলি কৈছিলে। প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, প্ৰণিপাত কৰি কৰি অতি বিনয়েৰে আকৌ উপৰ্যুপৰি প্ৰশ্নৰ চলেৰে কয়াধুৱে হিৰণ্যকশিপুক সুধিলে, স্বামী, চৰাইটোৱে কি বুলি কৈছিলে? আকৌ হিৰণ্যকশিপুৱে একেধৰণে মিচিকে হাঁহিৰে উত্তৰ দিলে, ৰাণী, নাৰায়ণ বুলি কৈছিলে। এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই কয়াধুৱে তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে, যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও পিতৃ তথা স্বামী হিৰণ্যকশিপুৰ অৰিহণা সংযোজিত হ'ল। সেয়ে আজি সন্তান জন্মৰ বেলিকা ৰাইসকলৰ কথা মনোযোগ দিবই লাগিব। আজি বহি থকা সকলোৱে হয়তো সন্তান জন্ম দিয়াৰ বয়স নাই, কিন্তু বোৱাৰী আছে ঘৰত, কন্যা আছে, আপোনালোকে ক'বই লাগিব, বোপাই আইজনী সন্তান জন্ম দিয়া কাৰ্য এটা পুতলিকা পুতলাৰ খেলাৰ দৰে সম্ভোগ কৰা কাৰ্য নহয়। 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যি মানুহে মানুহৰ জীৱন পায়, এই দুৰ্লভ জন্মটো দিয়াৰ ক্ষেত্ৰত সতৰ্ক হ'বই লাগিব। খাদ্যৰে সাত্বিক হ'ব লাগিব, বচনৰে সাত্বিক হ'ব লাগিব, বেশভূষাৰে সাত্বিক হ'ব লাগিব, আচৰণে সাত্বিক হ'ব লাগিব। আৰু সেই কয়াধুৱে যেনেকৈ অবাতে যোৱা নিজৰ স্বামীক ঘূৰাই আনি সেই পবিত্ৰ মুহূৰ্তত পবিত্ৰ শব্দ কেৱল উচ্চাৰণ কৰাই আছিলে, সেইদৰে যদি আমাৰ আইগৰাকীয়েও তেনে শব্দ উচ্চাৰণ কৰাই সন্তান জন্ম দিয়ে, সেই সন্তান কেতিয়াও অসুৰ হ'ব নোৱাৰে, সেই সন্তান কেতিয়াও দানৱ হ'ব নোৱাৰে, সেই সন্তান কেতিয়াও দৈত্য হ'ব নোৱাৰে, সেই সন্তানে কেতিয়াও আপোনাক বস্তু বিচাৰি মাৰিবলৈ খেদি যাব নোৱাৰে। গতিকে এই সপ্তম স্কন্ধৰ আখ্যানটো আজি সামগ্ৰিক সংসাৰখনৰ কাৰণে অত্যন্ত এটা প্ৰাসংগিক বিষয়। স্বামী স্ত্ৰী উভয়েই সাৱধান হ'ব লাগে
কিবা কাৰণত স্বামীজন যদি অবাতে গৈছে, সেই কয়া ধুয়ে হিৰণ্যকশিপুৰক ঘূৰাই অনাৰ দৰে আমাৰ আইসকলে তেওঁক ঘূৰাই আনিব লাগিব। আৰু তেওঁক ক'বই লাগিব, আমি এতিয়া পশুৰ দৰে সম্ভোগ কাৰ্যত লিপ্ত হোৱা নাই, মহামানৱৰ সৃষ্টি কাৰ্যত ব্ৰতী হৈছোঁ, সাত্বিকতা অৱলম্বন কৰিবই লাগিব, সুন্দৰ ভাৱৰ তুমি অধিকাৰী হ'বই লাগিব, সেই ভগৱন্তৰ শব্দ তুমি উচ্চাৰণ কৰিবই লাগিব। এই ভাৱত আপোনালোকে উদ্বুদ্ধ হৈ সেই সংসাৰত সন্তান জন্ম দিয়ক। আমি আকৌ কৈছোঁ, আপোনাৰ ঘৰখনত প্ৰহ্লাদ জন্ম নহ'লেও জ্ঞানৰ পৰিৱেশেৰে গোটেই ঘৰখন উজ্বলি উঠিব, আৰু সেইখন ঘৰত কেতিয়াও হাহাকাৰ ধ্বনি শুনিবলৈ নাপায়। সেইখন ঘৰত কেতিয়াও পুত্ৰ কন্যা উত্তেজিত হ'ব নোৱাৰে, উচ্ছৃংখলিত হ'ব নোৱাৰে। সেই সপ্তম স্কন্ধৰ সেই কাহিনী আপোনালোকে অতি অন্তৰৰ সৈতে তাক গ্ৰহণ কৰক, দেখিব সংসাৰখন সুন্দৰ হৈছে। তাৰপিছত যদি আমি অষ্টম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক, সমুদ্ৰ মন্থনৰ কাহিনী আৰু গ্ৰাহ গজেন্দ্ৰৰ আখ্যান। সমুদ্ৰ মন্থনত কি হৈছিল? বাসুকীক ৰজ্জু কৰি মন্দৰ পৰ্বতত মেৰিয়াই যেতিয়া দেৱদৈত্যই মন্থন কৰিছিল, 14টা সম্পদ ওলাইছিল, শেষত অমৃত সৃষ্টি হৈছিল। আচলতে সেই সমুদ্ৰ মন্থনখন আমাৰ সকলোৰে মাজত আছে। আমাৰো হৃদয়ৰ মাজত দেৱদৈত্যৰ দুটা স্বভাৱ আছে। আমিও মন্থন কৰি থাকোঁ, 14 সম্পদৰ দৰে আমাকো বস্তু লাগে। আজিৰ যুগত গাড়ী লাগে, ইটো লাগে, সিটো লাগে, বিভিন্ন সম্পদ লাগে। কিন্তু আপোনালোক সকলোৱে জানে, কেৱল প্ৰযুক্তিবিদ্যাৰ সম্পদেই আমাক শান্তি দিব নোৱাৰে। আমাক শান্তি দিব কিহে? জ্ঞানে। এই জ্ঞানক অমৃতৰ লগত তুলনা কৰা হৈছে। সেই 14 সম্পদ সৃষ্টি হওঁতে শেষত যেনেকৈ অমৃত সৃষ্টি হ'ল, যি অমৃতক লৈ দেৱদৈত্যৰ হাহাকাৰ লাগিছিলে, সেই জ্ঞান অমৃত যদি আমি হৃদয়ৰ মাজত এই দেৱদৈত্যৰ স্বভাৱৰ মন্থনৰ মাজত যদি উদয় কৰিব পাৰোঁ, নিশ্চয় এই জ্ঞান অমৃতে আমাক জীৱনৰ প্ৰকৃত সন্ধান দিব। সেইকাৰণে আমাৰ হৃদয়ৰ মাজত আছে সমুদ্ৰ মন্থন। এই সমুদ্ৰ মন্থন চলি আছে। ঠিক সেইদৰে গ্ৰাহ গজেন্দ্ৰৰ যিটো আখ্যান, আপোনালোকে জানেই, ত্ৰিকুট পৰ্বতত যি গ্ৰাহ গজেন্দ্ৰৰ জলকেলি হৈছিল, তাত যি যুদ্ধ হৈছিল, তাৰপিছত কি হ'ল? গজেন্দ্ৰই শেষত তেওঁৰ নিজৰ মদমত্ততা পৰিহাৰ কৰি প্ৰভু ভগৱন্তৰ ওচৰত শৰণ ল'লে। সুন্দে ধৰি পদ্মৱত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। ভগৱান আহি তেওঁৰ সন্মুখত থিয় হ'ল, দুষ্ট গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্ত কৰিলে। সেই আচলতে গ্ৰাহ গজেন্দ্ৰ কোন? সেই গ্ৰাহ গজেন্দ্ৰ যুদ্ধখন আমাৰ মাজতো আছে। গ্ৰাহ মেটেৰিয়েলিষ্টিক, বস্তুবাদৰ প্ৰতীক। গজেন্দ্ৰ স্পিৰিচুৱেলিজিম, ভাৱবাদৰ প্ৰতীক। সঁচা, আমিও বস্তু বিচাৰোঁ, তাৰ মাজতে কিন্তু আধ্যাত্মিকতা ভাৱতো শৰণ লওঁ। এই দুটাৰ মাজতে আমাৰ কাজিয়া লাগি থাকে, এফালে বস্তু, এফালে ঈশ্বৰ চিন্তা। কিন্তু যেতিয়া আপুনি বস্তুক তল পেলাই ঈশ্বৰ চিন্তাটোক ওপৰলৈ লৈ যাব, সেই গজেন্দ্ৰৰ দৰে আমিও ৰক্ষা পাম। এয়াই হৈছে গ্ৰাহ গজেন্দ্ৰৰ কাহিনীৰ তাৎপৰ্য। আমাৰ হৃদয়ৰ মাজত এই গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধখন চলি আছে। তাৰপিছত আমি যদি সেই অষ্টম স্কন্ধতে আৰু এটা কাহিনীৰ কথা আলোচনা কৰোঁ, সেইটো পাম বলি চলন, যিটো আত্মনিবেদন ভক্তিৰ মূল তত্ত্ব দেখুৱাই দিছে। যেতিয়ালৈকে অহংকাৰ থাকিব, তেতিয়ালৈকে তেওঁ ভক্তিপৰায়ণ হ'ব নোৱাৰে। যেতিয়া অহংকাৰ শূন্য হ'ব, তেওঁ ভক্তিপৰায়ণ হ'ব পাৰে। প্ৰথমতে বলিৰ অহংকাৰ আছিল। যেতিয়া ভগৱন্তৰ তত্ত্ব বুজি পালে, দুখন তেওঁ যেতিয়া কৈছিলে তোমাক কি লাগে, মাত্ৰ মোক 3 পদ লাগে আৰু একো নালাগে, তেতিয়া অহংকাৰত তেওঁ বলিয়ে ভাবি ল'লে 3 পদটো মোৰ কাৰণে কথা নাই। যেতিয়া ঈশ্বৰে তেওঁক ক'লে মই 1 পদ দিলোঁ স্বৰ্গত, ইটো পদ দিলোঁ, মোৰ তো 3য় পদটো দিবলৈ স্থান নাই, তেতিয়াহে তেওঁ থৰ কাছতি হেৰালে। শেষত আত্মনিবেদন পৰ্যায়ত উপনীত হৈ ভগৱন্তৰ মহিমাৰ কথা বুজি পাই তেওঁৰ শিৰটোকে
পাতি দিলে, প্ৰভু তুমি মোৰ শিৰৰ ওপৰত তৃতীয় চৰণখন থোৱা। তেতিয়া ভগৱান বামন ৰূপী ভগৱানে লগে লগে তেওঁক ক'লে, তথাস্তু বলি, তোমাৰ ভক্তিত মই সন্তুষ্ট হ'লোঁ, তোমাৰ দানত মই সন্তুষ্ট হ'লোঁ, এতিয়া তোমাক কি বৰ লাগে কোৱা। তেতিয়া বলিয়ে ক'লে, মোক একো নালাগে, মোক য'ত থাকিবলৈ তুমি দিবা তাৰ তুমি দুৱাৰৰখী হৈ থাকিব লাগিব। সেই আত্মনিবেদন পৰ্যায়েৰে বলিয়ে ভগৱন্তক বন্দী কৰি পেলালে। সেইকাৰণে হোটেলত থকাৰ মুহূৰ্ততো তেওঁৰ দুৱাৰমুখত ভগৱান এতিয়াও দুৱাৰৰখীয়া হৈ আছে। এয়া কিহৰ কাৰণে সম্ভৱ হ'ল? আত্মনিবেদন ভক্তিৰ যোগেদি। গতিকে আমি যেতিয়া ভগৱন্তক আত্মনিবেদন কৰিব জানিম, আমি সৰ্বাংশে শান্তি লাভ কৰিম। আনে নালাগে, ভগৱন্তকো আমি বচ্ছাধীন কৰিব পাৰিম। আমি যে কওঁ ভকতৰ বৈশ্য ভগৱান, এনে ক'লেতো নহ'ব। এই আত্মনিবেদন পৰ্যায়ৰ ভক্তিৰেহে আমি তেওঁক বচ্ছাধীন কৰিব পাৰিম, আমাৰ নিয়ন্ত্ৰণ কৰিব পাৰিম। ঠিক তেনেকৈ নৱম স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক, তাৰ কি শিক্ষা আছে আমাৰ সমাজ জীৱনৰ কাৰণে। নৱম স্কন্ধত আছে বিভিন্ন বংশৰ পৰিচয়, ৰাজবংশৰ পৰিচয়, চন্দ্ৰবংশৰ পৰিচয়, সূৰ্যবংশৰ পৰিচয়, মনু বংশৰ পৰিচয়, যদু বংশৰ পৰিচয়। ইয়াৰ ভিতৰত সূৰ্যবংশৰ যিটো মূল সিদ্ধান্ত, সেইটো আমাৰ সমাজ জীৱনৰ কাৰণে অতি শিক্ষণীয় আদৰ্শ। কাৰণ সূৰ্যবংশৰ ৰজা ৰাম, সূৰ্যবংশৰ ৰজা হৰিশ্চন্দ্ৰ, তেওঁলোকৰ জীৱনত বহুত বিপৰ্যয় আহিলে, কিন্তু সত্যক ত্যাগ নকৰিলে। আৰু যাৰ কাৰণে তেওঁলোকৰ সূৰ্যবংশ সদায় জিলিকি থাকিলে। আৰু তেওঁলোকে বিপৰ্যয়ৰ সন্মুখীন হৈছে যদিও তেওঁলোক জয় হ'ল, তেওঁলোকৰ পৰাজয় হোৱা নাই। আমাকো সেইটো কথা কোৱা হৈছে, আমিও বহুতো দুৰ্যোগ ধুমুহাৰ সন্মুখীন হ'ব পাৰোঁ, কিন্তু সত্যক যেতিয়া আমি সাৱটি ল'ম, এই সত্যই আমাকো এদিন ৰক্ষা কৰিব। তাৰপিছত যদি আমি দশম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক। সেই দশম স্কন্ধত আছে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ৰহস্যৰ কথা। আমি আগতে কৈছোঁ 4 লীলাৰ কথা। আৰু সেই দশম স্কন্ধত আছে পাৰিজাত হৰণৰ কথা, ৰুক্মিণী হৰণৰ কথা, জৰাসন্ধ বধৰ কথা, নৰকাসুৰ বধৰ কথা, কংস বধৰ কথা, কালযবন বধৰ কথা, সুধম্না আখ্যানৰ কথা। আৰু সেই দশম স্কন্ধত আছে যাক ভাগৱতৰ মহাপ্ৰাণ বুলি কোৱা হয়, ৰাসলীলাৰ কথা। বাকীবিলাক কথালৈ আমি নাযাওঁ। ৰাসলীলাৰ তাৎপৰ্যটো চমুকৈ কৈছোঁ। গোপীসকল জীৱাত্মা, কৃষ্ণ পৰমাত্মা। সেই জীৱাত্মাৰূপী গোপীসকলে কৃষ্ণক পাবৰ কাৰণে যিটো প্ৰয়াস কৰিছিলে, শেষত যিদৰে কৃষ্ণত বিলীন হ'ল, এয়াই হৈছে ৰাস। আমাৰো আজি জীৱ জগতৰ সেইটোৱে লক্ষ্য হোৱা উচিত যে আমাৰ যিমানেই কামনা বাসনা নাথাকক, আমি প্ৰত্যেকগৰাকী জীৱাত্মাই সেই পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব পাৰিলেহে জীৱন কৃতাৰ্থ হ'ব। তাৰ কাৰণে আমি যি ৰসত দ্ৰৱীভূত হৈ, অৰ্থাৎ ভক্তি ৰসত দ্ৰৱীভূত হৈ সেই কৃষ্ণক বিচাৰিবলৈ চেষ্টা কৰিম, সেয়াই হ'ব ৰাস। যেতিয়া আপুনি সেই উদ্দেশ্যত উপনীত হ'ব, স্বহং তেওঁ আৰু মোৰ মাজত পাৰ্থক্য নাথাকিব, সেইদিনাখনেই আপুনি মহাৰাস উপভোগ কৰিব পাৰিব। আপোনালোকে জানে ৰাস আৰু মহাৰাস দুটা শব্দ। সেই মহাৰাস সেইদিনাহে উপভোগ কৰিব পাৰিব, স্বহং তেওঁ মোৰ মাজত পাৰ্থক্য নাথাকিব। অৰ্থাৎ গোপীসকলৰ প্ৰথম অহংকাৰ আছিলে, পিছত যেতিয়া গম পালে সকলোখিনি ত্যাগ কৰি তেওঁৰ চৰণত লীন হ'ল, তেতিয়াই মহাৰাস আৰম্ভ হৈছিল। আৰু এই মহাৰাস পৰ্যায়ত আপুনি উপনীত হ'লে আপোনাৰ কোনো হাহাকাৰ ধ্বনি উত্থাপিত হ'ব নোৱাৰে। তাৰপিছত যদি আমি একাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক। নিমি নৱ সিদ্ধ সংবাদৰ কথা, ভক্তি তত্ত্বৰ কথা। একাদশ স্কন্ধত আছে কৃষ্ণ উদ্ধৱ সংবাদৰ কথা। একাদশ স্কন্ধত আছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা। একাদশ স্কন্ধত আছে ব্ৰাহ্মণ ঋষিৰ দ্বাৰা যদু বংশৰ অভিসম্পাতৰ কথা। আমি আগতেই কৈছোঁ যদু বংশ কেনেকৈ অকালতে নিৰ্মূল হ'ল, গতিকে সেই কথা সুন্দৰকৈ একাদশ স্কন্ধত উল্লেখ কৰিছে। আৰু বিশেষকৈ কৃষ্ণ উদ্ধৱ যিটো সংবাদ, তাত আমাৰ সাংসাৰিক জীৱনৰ চলন্ত মাৰ্গৰ কথা প্ৰকাশ কৰিছে। এটা সাধন মাৰ্গ, এটা সাধ্য মাৰ্গ। আমি চকুকেইটা মুদিয়েই যদি ভগৱন্তক দেখা পাওঁ, সাধন মাৰ্গলৈ যাব নালাগে।
কিন্তু যেতিয়ালৈকে আমি তেওঁক দেখা নাপাম, তত্ত্ব অনুভৱ কৰিব নোৱাৰিম, হৃদয় ৰোমাঞ্চিত নহ'ব তেওঁৰ শব্দ উচ্চাৰণ কৰাৰ লগে লগে, সেইদিনাখনলৈকে আমি সাধন মাৰ্গত থাকিবই লাগিব। অৰ্থাৎ কৰ্ম সাধন প্ৰক্ৰিয়া, কৰ্ম সাধন প্ৰক্ৰিয়াইহে, সাধন মাৰ্গৰেহে আমি ভগৱন্তৰ চৰণত বিলীন হ'ব পাৰিম। সেয়ে আমাক সাংসাৰিক জীৱনত এই সাধন মাৰ্গৰ আশ্ৰয় ল'বলৈ কৈছে। তাৰ মাজতেই আমাক নিৰ্লিপ্ত জ্ঞান অৰ্জন কৰিবলৈ কৈছে। কেনেকৈ জানেনে? গাখীৰ আৰু পানী মিশ্ৰণ কৰি দিয়ক, একেকাৰ হৈ যাব। সেই গাখীৰ পৰা মাখন প্ৰস্তুত কৰি আপুনি পানীত দি দিয়ক, সেই পানীয়ে কেতিয়াও আপোনাৰ মাখন লৰাব নোৱাৰে। তেনেকৈ আমাকো কোৱা হৈছে, তুমি সংসাৰতে থাকা, সংসাৰৰে কৰ্ম কৰা, কিন্তু নিষ্পৃহ হৈ কৰ্ম কৰা। লক্ষ্য উদ্দেশ্য থাকিব, সন্তান উৎপাদন কৰিবা, তাক পৰিচালনা কৰিবা, সংসাৰখন সুন্দৰকৈ আগুৱাই নিবা, তোমাক ধন টকা পইচা সকলো লাগিব, তাৰ মাজতো তুমি নিৰ্লিপ্ত হৈ কৰা। যিটো ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে যে তুমি যি কৰ্ম কৰা মোটেই সমৰ্পণ কৰি কৰ্ম কৰা, আৰু তাৰ ফল তুমি অৱশ্যম্ভাৱী লাভ কৰিবা। তুমি যদি ফলাকাংক্ষা কৰিহে কেৱল কৰ্ম কৰা, কেতিয়াও তুমি সুস্থ পথেৰে গতি কৰিব নোৱাৰিবা। সেয়ে সংসাৰত থকা মাজত আমাক সেই নিৰ্লিপ্ত জ্ঞান কৰিবলৈ কৈছে। তাৰমানে সংসাৰখনক পানী বুলি ভাবক, নিষ্প্ৰিয় মাখনৰূপী মনটো আপুনি সংসাৰ পানীত এৰি দিয়ক, সেই সংসাৰ পানীয়ে আপোনাৰ মাখনৰূপী মনটো লৰাব নোৱাৰে। সেয়ে আমাক এই একাদশ স্কন্ধৰ যোগেদি, সাধন মাৰ্গৰ যোগেদি সেই কৰ্মৰ সন্ধান দিছে। আমি কি কৰ্ম কৰিম, কেনেকৈ কৰ্ম কৰিম, সংসাৰ পথত আমি কেনেকৈ চলিম। তাৰপিছত যদি আমি দ্বাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম চাওঁ। সেই দ্বাদশ স্কন্ধত আছে সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই চাৰিটা যুগৰ পৰিচয়ৰ কথা। আৰু সেই দ্বাদশ স্কন্ধত আছে বেদৰ শাখা প্ৰস্তুতৰ কথা। আৰু সেই দ্বাদশ স্কন্ধত আছে ভাবী ৰজাৰ আখ্যানৰ কথা। আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা। পৰীক্ষিত মহাভাগৱত তেওঁ এটা ভুল কৰিলেই, যাৰ কাৰণে তেওঁ শেষত সকলো চিন্তা ত্যাগ কৰি গংগাৰ পাৰত যেতিয়া ভাগৱতৰ আশ্ৰয় ল'লে, তেওঁ মুক্তি লাভ কৰিলে। পৰীক্ষিতে কৰা ভুলটো কি আছিল? যিদিনাখন তেওঁৰ ৰাজধানীত এনেই পৰি থকা বৰপেটাটো তেওঁ খুলিবলৈ মন গৈছিল, সেইদিনাখনেই তেওঁৰ ভুলটো সৃষ্টি হ'ল। বৰপেটাটো খুলি চালে, দেখিলে তাত তীৰ বিৰাই থকা এটা সোণৰ মুকুট আছে। সেই মুকুটটো পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে কলিয়ে তেওঁক দংশন কৰিলে। এপ থকা সোণৰ মাজত কলি থাকে, আৰু সেই সোণৰ মুকুটটো পিন্ধাৰ কাৰণে কলিয়ে তেওঁৰ হিতাহিত জ্ঞান অকণমান সময়ৰ কাৰণে নাইকিয়া কৰিলে। সেই সোণৰ মুকুটটো কাৰ আছিল? সেইটো আছিল জৰাসন্ধৰ। যিদিনাখন ভীমে জৰাসন্ধক বধ কৰি সেই সোণৰ মুকুটটো হস্তিনালৈ লৈ আহিছিল, তেতিয়া যুধিষ্ঠিৰে সকলোকে সাৱধান কৰি কৈছিল যে এই সোণৰ মুকুটটো কোনেও নিপিন্ধিবা, কাৰণ ইয়াত সহস্ৰ যুৱক, সহস্ৰ যুৱতীক বধ কৰাৰ কদৰ্য ক্লেদ লাগি আছে, আৰু বিভিন্নজনক অত্যাচাৰ কৰাৰ সেই ক্লেদ আছে, তোমালোকে কোনেও নিপিন্ধিবা। আৰু যিটো কলিৰ মুকুট ৰূপে পৰিচিত হৈছিল। আৰু যেতিয়াই সেই মুকুটটো পিন্ধিলে পৰীক্ষিতে, তেওঁৰ মৃগয়াৰ তৃষ্ণা আহিল, আৰু তৃষ্ণাটোৰ প্ৰাণ তেওঁৰ ব্যাকুল হ'ল। পানী বিচাৰি বিচাৰি হাহাকাৰ কৰিলে। ধ্যানস্থ হৈ থকা মুনিক তেওঁৰ উত্তৰ নাপাই পেলাই পানী বিচাৰি মৃতসাপ আৰি দিলে ডিঙিত। সেইখিনি সময়তো তেওঁৰ সেই ভাৱ নাহিলে, এইটো ভাল হ'ল নে বেয়া হ'ল। কিন্তু যেতিয়াই সমীক মুনিৰ পুত্ৰ শৃংগীয়ে সাপ দিলে, 7 দিনৰ ভিতৰত পৰীক্ষিতক দংশন কৰক, সেই শব্দ লৈ যেতিয়া তেওঁ ৰাজধানীলৈ ঘূৰি আহিল, সোণৰ মুকুটটো খুলি থলে, এটা এটাকৈ তেওঁৰ হিতাহিত জ্ঞান উদয় হ'ল। তেওঁ তেতিয়া নিজেই কৈ পেলালে, সঁচা, মই যিটো কদৰ্য কাৰ্য কৰিলোঁ, মই নহয় যদি আনে কৰিলেহেঁতেন, ৰজা হিচাপে মই তেওঁক মৃত্যুদণ্ড দিলোঁহেঁতেন।
কিন্তু মই নিজে কৰিলোঁ, কোনে মোক দণ্ড দিব? তেতিয়া তেওঁৰ নিজৰ দণ্ড তেওঁ নিজে শিৰ পাতি ল'লে, ৰাজ্য চিন্তা মায়া মোহ চব ত্যাগ কৰিলে সকলো। আৰু তেতিয়া গংগাৰ পাৰত গৈ তেওঁ 7 দিন 7 ৰাতি উপবাসে থাকি ভাগৱত কথা শ্ৰৱণৰ মন মেলিলে। আৰু শুকদেৱে আহি 7 দিন 7 ৰাতি তেওঁক ভাগৱত শুনালে আৰু শেষত পৰীক্ষিতে মুক্তি লাভ কৰিলে। গতিকে আপোনাসকলে গম পালে যে এই দ্বাদশ স্কন্ধৰ কাহিনীৰ যোগেদি আমাক কি শিক্ষা দিয়া হৈছে। বিশেষকৈ দ্বাদশ স্কন্ধৰ যোগেদি এইটো অমূল্য শিক্ষা দিয়া হ'ল, জ্ঞাতে অজ্ঞাতে মানুহে ভুল কৰিব পাৰে। ভুলৰ শুধৰণিস্বৰূপ সমাধি ভাগৱত। যি ভাগৱতৰ আশ্ৰয় ল'ব তেওঁ জ্ঞাতে কৰা ভুলৰ শুধৰণি কৰিব পাৰিব, অজ্ঞাতে কৰা ভুলৰ শুধৰণি কৰিব পাৰিব। সেই পৰীক্ষিতে মুকুটটো যে পিন্ধিছিলে তেওঁ অজ্ঞাত আছিল, তেওঁ জনা নাছিলে, তেওঁক সেই কথাটো কোনেও কোৱা নাছিলে। তথাপি তেওঁৰ অজ্ঞাতবশতঃ ভুলটো হোৱাৰ পিছত সেইটো শুধৰণি হ'ল। সেই আমাৰ সমাজক এই শিক্ষা দিয়া হৈছে, আমি প্ৰকৃতাৰ্থত শ্ৰদ্ধাৰে যদি ভাগৱতৰ আশ্ৰয় লওঁ, সেই ভাগৱতে আমাৰ জীৱনৰ গতি দিব পাৰে, ভুলৰ শুধৰণি কৰিব পাৰে। আৰু ভাগৱতেই হৈছে ভক্তি তত্ত্বৰ ৰসঘৰা মূল শাস্ত্ৰ। আৰু ভক্তিৰ অবিহনে কোনো কাৰ্য সিজিব নোৱাৰে। ল'ৰা ছোৱালীয়ে পঢ়িছে, ভক্তি লাগিব। সংসাৰখন পালন কৰিছে, ভক্তি লাগিব। স্বামীক শুশ্ৰূষা কৰিছে, ভক্তি লাগিব। পিতৃ মাতৃক সন্মান জনাইছে, ভক্তি লাগিব। ঈশ্বৰক চিন্তা কৰিছে, ভক্তি লাগিব। আৰু সেইকাৰণে ভাগৱতৰ সাৰ তত্ত্ব বুলি কোৱা হৈছে ভক্তি। আৰু সেই ভক্তি আশ্ৰয়িলে আমাৰ কি হ'ব পাৰে চাওক। তদম বিতাস যে জীৱা ভৱিষ্যন্তি কলাবিহ পাপিনোপি গমিষ্যন্তি নিৰ্ভয়ং কৃষ্ণ মন্দিৰম। যিজনৰ হৃদয়ত বা অংগত ভক্তি সংযোজিত হৈ থাকিব, তেওঁ বোলে পাপ বাসনা থাকিলেও নিৰ্ভয়ে কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰিব পাৰে। আকৌ কোৱা হৈছে যেচন চিত্তে বসেদ ভক্তি সৰ্বদা প্ৰেমৰূপিণী নত্তে পশ্যন্তি কি নাচু স্বপ্নে পিমলমূৰ্তয়। যিজনৰ হৃদয়ত ভক্তি প্ৰেম সলীলাৰূপে বৈ থাকিব, তেওঁ বাস্তৱ জীৱনত কিয় সপোনতো যম ৰজাৰ স্পৰ্শ পাব নেলাগে। আকৌ কোৱা হৈছে ন প্ৰেত ন পিশাচেষু ৰাক্ষসেষু অসুৰানাম ভক্তিযুক্ত মনস্কানাং স্পৰ্শনেন প্ৰভুৰ ভৱেৎ। যিজনে ভক্তিক সাৰোগত কৰি ল'ব, তেওঁক ৰাক্ষস পিশাচ দৈত্য দানৱে স্পৰ্শ কৰিব নোৱাৰে। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, আমাৰ সমাজ জীৱনত ৰাক্ষস পিশাচ দৈত্য দানৱ কোনবিলাক? আমি পোনে পোনে দেখা নাপাওঁ, কিন্তু ভানত দেখা পাওঁ। ৰূপসজ্জা কেশসজ্জা সাজসজ্জাৰে যেতিয়া উত্ৰাৱল হৈ এটা ভাৱৰীয়া প্ৰৱেশ কৰে, আমি কৈ দিব পাৰোঁ এয়া দৈত্য, এয়া দানৱ, এয়া অসুৰ। কিন্তু আমাৰ সমাজত দৈত্য দানৱ কোন? আমিতো তেনেকুৱা কেশসজ্জাৰে সাজসজ্জাৰে কেতিয়াও তেওঁলোকক আমি পৰিচয় কৰি পোৱা নাই। কিন্তু আমাৰ মাজতো দৈত্য দানৱ আছে, অসুৰ আছে। কোনবিলাক? যিজনে নিজৰ 84 লক্ষ জীৱন দিয়াৰ পিছত পিতৃ মাতৃক খালত পেলাই থৈ আহিবলৈ কুণ্ঠাবোধ নকৰে, নিজৰ পিতৃ মাতৃক ক'ৰবাত অকলশৰীয়াকৈ এৰি থৈ আহিবলৈ তেওঁ কোনো চিন্তা নকৰে, সেইজন দানৱ, সেইজন অসুৰ। নিজৰ মাতৃ সমা এগৰাকী নাৰীক কেৱল পশুবধ চিন্তাৰে সম্ভৱ কৰি তেওঁ ক'ৰবাত খালত পেলাই থৈ আহিব, সেইজনো দৈত্য, সেইজনো দানৱ। ঠিক তেনেকৈ যিজনে কেৱল আনক অহিত চিন্তা কৰি নিজৰ সুখে থকাৰ বাসনা পুহি ৰাখিব, সেইজন পিশাচ। গতিকে আমি দৈত্য দানৱ পিশাচ আমাৰ সমাজত কোন আছে আমি তেনেকৈ চিনাক্তকৰণ কৰিব পাৰোঁ। গতিকে আমি যদি ভক্তিৰ আশ্ৰয় লওঁ, এই ভক্তিয়ে আমাৰ ৰাক্ষস পিশাচ দৈত্য দানৱৰ ৰূপটো নাইকিয়া কৰি দিব, আমাক সুন্দৰ এটা পৰিৱেশলৈ লৈ আহিবলৈ আমাক এটা সুযোগ দিব। গতিকে সেয়ে ভক্তিৰ মাহাত্ম্য আছে, ভাগৱতৰ মাহাত্ম্য আছে। আকৌ কোৱা হৈছে প্ৰলয়ং হি গমিষ্যন্তি শ্ৰীমদ ভাগৱত ধ্বনি কলিৰ দুচে ইমে শব্দে সিংহ শব্দাত ব্ৰিকাইব। যেনেকৈ হাবিত থকা সিংহৰ শব্দ শুনাৰ লগে লগে হাতী মদমত্ত হাতী পলায়ন কৰে, তেনেকৈ ভাগৱতৰ ধ্বনি য'ত উত্থাপিত হয় তাৰ পৰা বোলে মহাপ্ৰলয় নাইকিয়া হৈ যায়, কলিৰ দুখ আঁতৰি যায়। আপোনালোকে লক্ষ্য কৰিব, ইয়াৰ পিছতো দেখোন আমি প্ৰবল ধুমুহা বতাহ বৰষুণ মহাপ্ৰলয়ৰ সন্মুখীন হওঁ।
ইয়াৰ পিছত দেখোন কলিৰ দুখে আমাক স্পৰ্শ কৰি আছে, কিহৰ কাৰণে ক'ব লাগিব। ভাগৱত আমি অনুষ্ঠান কৰিলোঁ সঁচা, কীৰ্তন কৰিলোঁ সঁচা, শুনিলোঁ সঁচা, তাক নিষ্ঠাৰে সেই কথাবিলাক প্ৰতিফলন ঘটোৱাৰ ক্ষেত্ৰত ক'ৰবাত আমি ব্যৰ্থ হৈছোঁ, যাৰ কাৰণে মহাপ্ৰলয় আমি নাইকিয়া কৰিব পৰা নাই, যাৰ কাৰণে কলিৰ দোষ স্বভাৱ আমি বিধুৰিত কৰিব পৰা নাই। যদি সেইটোৰ প্ৰতি আমি সতৰ্ক হওঁ, এনে কায়িক লেখ কৰা অনুষ্ঠানে আমাক নিশ্চয় এটা সাৰ্থক ৰূপ প্ৰদান কৰিব। অৰ্থাৎ প্ৰতিফলনৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিবই লাগিব। আৰু এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে কি হয় চাওক, কামং ক্ৰোধং লোভং মানম মচ্ছৰম এবস্য দম্ভ দৈশ্য মোহস্য দূৰস্য কথাব্ৰতী। যিজনে নিষ্ঠাৰে ভাগৱত কথাত ব্ৰতী হ'ব, তেওঁৰ অন্তৰৰ পৰা অনায়াসে কাম ভাৱ, ক্ৰোধ, লোভ, মোহ, মদ মাশ্চৰ্য, মাশ্চৰ্য মানে পৰশ্ৰীকাতৰতা, লোকৰ দেখিব নোৱাৰা হোৱা অৱস্থা, দম্ভ দৈশ্য মোহ ভাৱ নাইকিয়া হ'ব। কোনেও বেয়া নাপাব। ইয়াত হয়তো নহ'ব, বহু ঠাইত আমি দেখা পাওঁ 7 দিন ভাগৱত শুনিলে তাৰ পৰা গৈয়ে স্বামীজনে স্ত্ৰীৰ লগত তুমুল কাজিয়া আৰম্ভ কৰিলে। ক'ব লাগিব সেইজন ব্যক্তিয়ে ভাগৱত শুনাৰ পিছত ভাগৱতে তেওঁক ক্ৰিয়া কৰা নাই, কাৰণ ভাগৱতে কৈছে কাম ক্ৰোধ নাইকিয়া হ'বই নিষ্ঠাৰে ভাগৱত শুনাৰ পিছত। তেওঁ যদি নিজৰ ধৰ্মপত্নীৰ লগতে কাজিয়া কৰিলে, ক্ৰোধ ভাৱ উৎপন্ন হ'ল, ভাগৱতে তেওঁক ক্ৰিয়া কৰা নাই। কাষৰ ঘৰটো দেখিয়ে যদি তেওঁ পৰশ্ৰীকাতৰতা আৰম্ভ কৰিলে, হিংসাত যদি তেওঁ তেনেদৰে দপদপাই থাকিলে, ক'ব লাগিব তেওঁক ভাগৱতে ক্ৰিয়া কৰা নাই। আৰু গৈয়ে যদি তেওঁ পৰস্ত্ৰী বাসনাত লালায়িত হ'ল, ক'ব লাগিব তেওঁক ভাগৱতে ক্ৰিয়া কৰা নাই। কাৰণ কামং ক্ৰোধং লোভ মোহ দম্ভ দৈশ্য এই সকলোবিলাক ভাগৱত ধ্বনিৰে নাইকিয়া কৰিব পাৰি। গতিকে আমি বাস্তৱ জীৱনত এই কথাবিলাক চিন্তা কৰাটো প্ৰয়োজন আছে, আৰু তেতিয়াহে ভাগৱতে আমাক সঁচা অৰ্থত ক্ৰিয়া কৰিব। এই ভাগৱতৰ যিটো মূল ভক্তিতত্ত্ব, এই ভক্তিতত্ত্বৰ এটা সাধু কথাৰে আমাৰ কথাখিনি আজি সামৰণি মাৰিম। অৰ্থাৎ সাধু কথা কোৱাৰ আগতে আমি এই কথাটো পুনৰ কৈ ল'বলৈ বিচাৰিছোঁ যে ভক্তি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ভক্তিৰ যোগেদিহে আমি সকলো কাৰ্য সাধন কৰিব পাৰোঁ। এই ভক্তিৰ এটা মনোৰম সাধু কথা হ'ল এনেধৰণৰ। নাৰদ ঋষি বৈকুণ্ঠলৈ গৈ আছিলে, যাওঁতে দুজন ব্যতিক্ৰমী চৰিত্ৰৰ মানুহে তেওঁক লগ পালে। দুইজনেই একেটা প্ৰশ্নকে কৰিলে। প্ৰথমজন আছিল ভকত। তেওঁ নাৰদ ঋষিক দেখি সুধিলে, নাৰদ, তুমি কোনফালে যোৱা? নাৰদে ক'লে, মোৰ সদায় যিটো মোৰ নিয়মীয়া পথ, মই বৈকুণ্ঠলৈ যাওঁ। খুব ভাল কাম কৰিছা। তুমি বৈকুণ্ঠলৈ গৈতো নিশ্চয় ঈশ্বৰক লগ পাবা। হয়, লগ পাম। তুমিতো ঈশ্বৰৰ লগত বহু কথা পাতা। বোলে পাতো। আজি মোৰ হৈ তুমি এটা প্ৰশ্ন বৰ্ণনা কৰিব লাগিব, তাত পাৰিবানে? নাৰদে ক'লে, পাৰিম। কি প্ৰশ্ন তোমাৰ? তে ভকতগৰাকীয়ে ক'লে, মই অনবৰতে প্ৰভুৰ নামত ৰাম 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 কৃষ্ণ কৃষ্ণ এই শব্দ উচ্চাৰণ কৰি মই প্ৰভুৰ নামকে লৈ আছোঁ। তুমি তেওঁক সুধি দিব লাগে, মোৰ মুক্তি কেতিয়া হ'ব? নাৰদে ক'লে, বাৰু অকণমান সময় ৰ'বা, মই তাৰ পৰা ঘূৰি আহোঁতে তোমাক উত্তৰটো দিম। নাৰদ গুচি গ'ল। কিছু দূৰ যোৱাৰ পিছত আকৌ এজন বলীয়া মানুহে লগ পালে। অৰ্থাৎ ঠিক তেনেকুৱা বলীয়া নহয়, কিন্তু কথাৰ কোনো লাগ বান নাই। সেইজনেও সুধিলে, তাৰমানে তেওঁৰ চেঞ্চটো আছে, কথাৰহে খালি লাগ বান নাই। নাৰদক সুধিলে, নাৰদ তুমি কোনফালে যোৱা? তেওঁকো চিনি পাইছে। তাৰপৰা ক'লে, বোলে মই বৈকুণ্ঠলৈ যাওঁ। তুমিতো বোলে ঈশ্বৰক লগ পাবা? বোলে লগ পাম। বোলে মোৰ হৈ আজি তুমি প্ৰশ্ন এটা কৈ দিবাচোন ঈশ্বৰক। বোলে কি? সেই ভকতজনে সোধাৰ দৰে সুধিলে যে মোৰ মুক্তি কেতিয়া হ'ব?
নাৰদৰ হাঁহি উঠিলে, যেনে তেনে মুখখন টেপা মাৰি হাঁহিটো ৰাখিলে। দুইজনৰ পৰাই বিদায় লৈ আকৌ খোজ দিলে। গৈ 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 বৈকুণ্ঠ পালেগৈ। প্ৰভুৰ কাষ চাপিলে। প্ৰভুক ক'লে, প্ৰভু আজি মই হাঁহিত থাকিব পৰা নাই। তাক কৈছে, কি হৈছে তোমাৰ? তুমি ইমান উৎফুল্লিত হৈ আহিছা? বোলে নহয়, মোৰ মূল কথাটো হ'ল তোমাৰ ওচৰলৈ আহিছোঁ বুলি গম পাই দুজন ব্যতিক্ৰমী চৰিত্ৰৰ মানুহে মোক প্ৰশ্ন কৰিলে, কিন্তু প্ৰশ্নটো একেটা প্ৰশ্নকে কৰিছে। মইতো জনা নাই তেওঁলোকে দুয়োটাই একেটা প্ৰশ্ন কৰিব বুলি। আৰু প্ৰশ্নটো বোলে অদ্ভুত প্ৰশ্ন। বোলে কি প্ৰশ্ন? তেওঁলোকে সুধিছে বোলে মোৰ মুক্তি কেতিয়া হ'ব, মোৰ মুক্তি কেতিয়া হ'ব? হয় নেকি? তেতিয়া ভগৱানে নাৰদক ক'লে, তুমি কাৰ প্ৰশ্ন প্ৰথমে কেতিয়া শুনিলা, দ্বিতীয়ত কাৰ শুনিলা, কোৱাচোন বাৰু, সবিশেষ বুজাই কোৱা মোক। তেতিয়া নাৰদে ক'লে যে মই প্ৰথম লগ পোৱাজন আপোনাৰ ভকতজনে মোক কৈছে, তুমি প্ৰভুক সুধি দিবা মোৰ মুক্তি কেতিয়া হ'ব, কাৰণ মই অনবৰতে প্ৰভুৰ নাম লৈ আছোঁ। বোলো হয় নেকি? তাৰপিছত অকণমান গৈ বোলে মই এজন বলীয়া মানুহ লগ পালোঁ। এতিয়া বলীয়া মানুহজনে একেটা প্ৰশ্নই ক'লে যে প্ৰভুক সুধি দিবা মোৰ মুক্তি কেতিয়া হ'ব। তেতিয়া ভগৱানেও হাঁহি হাঁহি ক'লে, তুমি আজি ভাল প্ৰশ্নটো লৈ আহিছা। বাৰু নাৰদ, এইটো উত্তৰ মই তোমাক পোনে পোনে নিদিওঁ। তুমি মোৰ কথা এটা তেওঁলোকক কৈ দিবা, তাৰপিছত সেই উত্তৰটো তুমি নিজেই ল'ব পাৰিবা। তেতিয়া নাৰদে সুধিলে, প্ৰভু এইবোৰ যে অকাই পকাই কৈ আছা, পোনে পোনে কৈ নিদিয়া কিয়? কাৰ মুক্তি কেতিয়া হ'ব? বোলে নহয়, এই কথাটো যদি মই পোনে পোনে কওঁ তোমাৰ কৌতূহলটো নিবৃত্তি নহ'ব। সেইকাৰণে বোলে মই তোমাক এটা কথা ক'ম, সেইটো তুমি কৈ দিলেহে তোমাৰ কৌতূহল নিবৃত্তি হ'ব। তেতিয়া তুমি ভালকৈ হৃদয়ংগম কৰিব পাৰিবা কাৰ মুক্তি কেতিয়া হ'ব লাগে। তেতিয়াহ'লে কওক আপুনি। তেতিয়া ভগৱানে ক'লে, নাৰদ, তুমি দুইজন ব্যক্তিকে মাত্ৰ এই কথাটো কৈ দিবা যে প্ৰভুৱে এতিয়া এটা বেজীৰ বিন্ধাত এটা হাতী সোমাবলৈ চেষ্টা কৰি আছে। নাৰদৰ বহুত হাঁহি উঠিলে। কৈছে, প্ৰভু তুমি মোক আওপকীয়াকৈ ক'লা, পোনে পোনে কোৱা হ'লে ভাল আছিলে। নহয় নহয়, তুমি নিজে পাবা, লৈ যোৱা, মোৰ কথাখিনি লৈ যোৱা। আহিল নাৰদ আকৌ এমুকুৰা হাঁহি মাৰি। আহি 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 প্ৰথম সেই ভকতজনৰ ওচৰত পালেহি। ভকতজনে অত্যন্ত উদ্বিগ্নতাৰে সুধিলে, কি হ'ল নাৰদ, মোৰ প্ৰশ্নটোৰ উত্তৰ আনিলানে? তেতিয়া নাৰদে হাঁহি হাঁহি ক'লে, উত্তৰটো মই আনিলোঁ, কিন্তু তোমাৰ মুক্তি কেতিয়া হ'ব মোক প্ৰভুৱে পোনে পোনে নক'লে। মোক মানে এটা কথাহে কৈ পঠালে। কি ক'লে? প্ৰভুৱে ক'লে যে এতিয়া মই বৰ ব্যস্ত, তেওঁলোকৰ কথা উত্তৰ দিবলৈ মোৰ সময় নাই। মই এটা বেজীৰ বিন্ধাত হাতী এটা ভৰাবলৈ চেষ্টা কৰি আছোঁ, সেই কথাটোকে কৈ দিবা। সেইকাৰণে মই তোমাক কথাটো অৱগত কৰিলোঁ। তেওঁ এতিয়া বৰ ব্যস্ত, হাতী এটা বেজীৰ ৰন্ধ্ৰটোত সোমাবলৈ চেষ্টা কৰি আছে। তেতিয়া ভকতজনে কি উত্তৰ দিলে জানে? তেতিয়া ভকতজনে ক'লে, মই সদায় সেই ভগৱানৰ নামত ধূপ চাকি লগাই আছোঁ, ৰাম কৃষ্ণ কৈ আছোঁ, অনবৰতে নাম লৈ আছোঁ। আৰে মূৰলৈ পিঠি দি পেলাই এটা অলাগতিয়াল কামত ভগৱান ব্যস্ত হৈছে। এজন কেনেকুৱা ভগৱান? এইজনক আজি বাৰু ৰামকৃষ্ণ বুলিবলৈ নাই। বেজী বিন্ধাতনো হাতী সোমাব পাৰেনে? সেইটো কামত লাগি আছে, আৰু মোৰ কথাটো উত্তৰ দিবলৈ তেওঁৰ সময় নাই। নাৰদ তাৰ পৰা গুচি গ'ল। গৈ বলীয়া মানুহজনৰ ওচৰত পালেগৈ। এতিয়া বলীয়া মানুহজনো একে উদ্বিগ্নতাৰে সুধিলে, নাৰদ মোৰ প্ৰশ্নটোৰ উত্তৰ আনিছা? আনিছোঁ আনিছোঁ। তেতিয়া বলীয়া মানুহজনে সুধিলে নাৰদক, তুমি মই কোৱা প্ৰশ্নটো যথাযথভাৱে প্ৰভুৰ ওচৰত ক'লা? নাৰদে ক'লে, ক'লোঁ। কি উত্তৰ দিলে? বোলে প্ৰভুৱে বৰ ডাঙৰ কথা এটা ক'লে। বোলে এতিয়া তেওঁ আৰু তোমালোকৰ উত্তৰ দিবলৈ সময় নাই, তেওঁ ডাঙৰ কাম এটাত ব্যস্ত হৈ আছে। বলীয়াজনে সুধিলে, কি কাম? বোলে এটা বেজীৰ বিন্ধাত হাতী এটা সোমাবলৈ চেষ্টা কৰি আছে। তেতিয়া বলীয়াজনে কি ক'লে জানে? তেতিয়া বলীয়াজনে ক'লে, যাৰ বুকুৰ প্ৰতিটো নোমত
কোটি কোটি ব্ৰহ্মাণ্ড বিৰাজমান, যিজনে সৃষ্টি স্থিতি লয় কাৰ্য পলকতে চকুৰ নিমিষতে সংঘটিত কৰিব পাৰে। এই বেজী বিন্ধাত হাতী সোমোৱাটো তেওঁৰ কাৰণে এটা কাম নে? তেতিয়া নাৰদে কৈ পেলালে, সঁচা, এওঁৰ মুক্তি আগত হ'ব, কাৰণ তেওঁ ভগৱন্তৰ তত্ত্ব উপলব্ধি কৰিছে, তেওঁ ভক্তি মাৰ্গত উপনীত হৈছে। সেয়া আমাক কোৱা হৈছে, কোনো বেয়া নাপাব। আমি হয়তো ভকতৰ বেশ পিন্ধিছোঁ, ভকতৰ ভাৱেৰে আমি নাম গুণ গাইছোঁ, ভকতৰ কৰ্ম কৰিছোঁ, কিন্তু তাৰ মাজত এই অকপট ভক্তিভাৱ লাগিবই। ঈশ্বৰ চিন্তাৰ প্ৰতি তেওঁ দ্ৰৱীভূত হ'ব লাগিবই। ঈশ্বৰ কোন এই তত্ত্ব উপলব্ধি কৰিব লাগিবই। সেই ভকতজনে যেনেকৈ ক'লে যে মই তেওঁৰ নামতেই বলীয়া হৈ আছোঁ, অথচ তেওঁ এটা অসাধ্য কাম কৰি মোৰ ফালে পিঠি দিছে, এই ভাৱ যাতে কোনেও গ্ৰহণ নকৰে। আৰু যিজন ভকতে সঁচাকৈ তেওঁৰ তত্ত্ব উপলব্ধি কৰিব পাৰে, বলীয়া হ'ব পাৰে, সেই মানুহজনৰ দৰে ভক্তি তত্ত্বত নিমজ্জিত হৈ ভগৱন্তক যি বুজি পায়, সেইজনে সঁচাকৈ মুক্তি সান্নিধ্যতে লাভ কৰিব। সেয়ে আমি ক'ব খোজোঁ, ভক্তি হৃদয়ৰ বস্তু, মগজৰ বস্তু নহয়। ইংৰাজী বাক্য গাব নাপায়, কিন্তু এই ভাগৱত ক্ষেত্ৰত ইংৰাজী বাক্য তাৰ লোভ সামৰিব পৰা নাই। গাইছোঁ, অপৰাধ নধৰিব। A religious and spiritual spirit is the greatest and most immediate in human life. It is not grapes by the brain, it is hard grapes. অৰ্থাৎ জীৱনত আটাইতকৈ যদি শ্ৰেষ্ঠ আৰু লাগতিয়াল সম্পদ আছে, সেয়া হ'ল আধ্যাত্মিক চিন্তা, ঈশ্বৰমুখী চিন্তা, ধৰ্মৰ প্ৰতি থকা যথোচিত শ্ৰদ্ধা। কিন্তু এই আধ্যাত্মিক চিন্তা, ঈশ্বৰমুখী চিন্তা, ধৰ্মৰ প্ৰতি থকা শ্ৰদ্ধা মগজৰ বস্তু নহয়। ইট ইজ নট গ্ৰেভছ বাই দ্য ব্ৰেইন, ইট ইজ হাৰ্ড গ্ৰেভছ। ইয়াক মগজে ধৰি ৰাখিব নোৱাৰি, এয়া হৃদয়ৰ বস্তু। আমি হৃদয়ৰেহে ভক্তিৰ প্ৰতিফলন ঘটাব পাৰোঁ। আহক, এই 3 দিনীয়া ভাগৱত কাৰ্যসূচী শ্ৰৱণ কীৰ্তন কৰাৰ পিছত আমি সকলোৱে এই হৃদয়ৰ মাজত প্ৰকৃত ভক্তিক স্থাপন কৰিবলৈ আগবাঢ়োঁ। আৰু এনে ভাৱত যদি আপোনালোক উদ্বুদ্ধ হয়, দেখিব আপোনালোকৰ জীৱন সুন্দৰ হৈছে, ঘৰ সুন্দৰ হৈছে, সংসাৰ সুন্দৰ হৈছে, সমাজ সুন্দৰ হৈছে। আমি আশা কৰিম অসমত বহুত ভাগৱতৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই দীপক বৰাৰ সৌজন্যত তেখেতৰ গৃহৰ সন্মুখত এই চিলাপথাৰত যি 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল, ই এক গতানুগতিক ভাগৱত অনুষ্ঠান নহয়। এই ভাগৱত অনুষ্ঠানৰ যোগেদি ইয়াত থকা সকলোৱে এই তত্ত্ব প্ৰতিফলন ঘটাই সমাজৰ পৰা ব্যভিচাৰ, অপৰাধ, প্ৰৱণতাৰ ভাৱ নাইকিয়া কৰিব আৰু সকলো একত্ৰিত হৈ সকলোৱে ঈশ্বৰৰ চৰণত নিজকে আত্মসমৰ্পণ কৰিব। সেইদিনা হওক, এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি সামৰি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ।